নমস্কাৰ যোগাত্মক দৃষ্টি আজি অনুষ্ঠানত সকলোকে আদৰণি জনাইছো আজি আমাৰ অতিথি অসমৰ এজন যুৱ নেতা যিজনে যোৱা কিছুদিন ধৰি কম সময়তে সমগ্ৰ অসমৰ ৰাজনীতিত বা চৰকাৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা কৰিবলৈ সক্ষম হৈছে আজি আমাৰ অতিথি পীযুষ হাজৰিকা ডাঙৰীয়া নমস্কাৰ অসম চৰকাৰৰ মাননীয় মন্ত্ৰী স্বাস্থ্য বিভাগৰ তেখেত ৰাজ্যিক মন্ত্ৰী আৰু নগৰ উন্নয়ন বিভাগৰ তেখেত স্বতন্ত্ৰ মন্ত্ৰী পীযুষ হাজৰিকা আমি আপোনাক দেখিছো বহু দিনৰ পৰা পীযুষক জানো ফায়াৰ ব্ৰেণ্ড লিডাৰ হিচাপে এনএছইউআই প্ৰেসিডেন্টৰ পৰা আহি এতিয়া বহু মেলডন মাৰ্জিত পীযুষ হাজৰিকা অসমৰ মন্ত্ৰী হিচাপে যথেষ্টখিনি কাম কৰি থকা আমি দেখিছো তাৰ কাৰণে আমি অভিনন্দন জনাইছো এইখিনি কামৰ কাৰণে আৰু আজি ইয়াত অহাৰ কাৰণে আমি ধন্যবাদ জনাইছো আজি আমি কথা পাতিম পীযুষৰ লগত এই অসমৰ বৰ্তমান যেটো সমগ্ৰ বিশ্ব যেটো ত্ৰাসৰ যেটো কাৰণ কৰোনাৰ কথা সহজ সৰল ভাষাত আমাৰ মাননীয় মন্ত্ৰী ডাঙৰীয়া মুখৰ পৰা অসমৰ ৰাইজৰ কাৰণে আমি কিছুমান বাৰ্তা দিব বিচাৰিম যে কৰোনাৰ ক্ষেত্ৰত কি কৰা যায় তাৰ লগতে আমি অসমৰ স্বাস্থ্য খণ্ডৰ বিষয়ে কথা পাতিম লগতে নগৰ উন্নয়নত বহুতখিনি কাম লোৱা হৈছে তাৰ কথা পাতিম আমাৰ কিছুমান কবলগীয়া প্ৰশ্ন আছে আমাৰ কিছুমান খুদিবলগীয়া প্ৰশ্ন আছে ৰাজনীতিৰ কথা পাতিম যেহেতু পীযুষ হাজৰিকা ৰাজনীতিৰ লগত জড়িত আৰু অসমৰ কা আন্দোলনৰ কথা পাতিম আৰু বিভিন্ন অসম নিৰ্বাচনৰ বিভিন্ন বিষয়ে যোগাত্মক দৃষ্টিৰে আমি কথাখিনি পৰ্যালোচনা কৰিব চেষ্টা কৰিম প্ৰথমতে পীযুষ আমি কৰোনা সম্পৰ্কে বৰ্তমান অসম চৰকাৰ কেনেকুৱা ৰেডি আছে নে আমি যদি 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 হঠাতে বহুত কৰোনা ৰোগী হয় সমকানুদা গোটেই পৃথিৱীত কৰোনাই সংহাৰৰ সৃষ্টি কৰিছে আমি সকলোৱে জানো চীনৰ পৰা আৰম্ভ হ'ল এতিয়া ইটালীত খুব বেছি তাৰ এফেক্ট হৈছে স্পেইনত হৈছে সমগ্ৰ ইউৰোপত হোৱাৰ উপক্ৰম হৈছে ইৰাণত হৈছে আমেৰিকাটো আনকি হৈছে ভাৰতবৰ্ষতো কৰোনা ইতিমধ্যে সোমাইছে বা আমি কৰোনা চিনাক্ত কৰিছো এটা গোটেই কথাটো হ'ল যে এই গোটেই কৰোনা ভাইৰাছৰ যেটো বেমাৰ এই বেমাৰৰ পৰা আমাক ৰক্ষা কৰিব লাগিব পৃথিৱীক ৰক্ষা কৰিব লাগিব আমি ভাৰতবৰ্ষক ৰক্ষা কৰিব লাগিব আমি অসমক ৰক্ষা কৰিব লাগিব মোৰ জিলাখনক মোৰ গাঁওখনক মোৰ ঘৰখনক ৰক্ষা কৰিব লাগিব আৰু তাৰ কাৰণে আমি সকলোৱে এতিয়া নিজক অত্যন্ত সাৱধান কৰিব লাগিব নিজে অত্যন্ত সংবেদনশীল হ'ব লাগিব আৰু সজাগ হ'ব লাগিব প্ৰতিকাৰে উপায় প্ৰথম প্ৰশ্ন মই হৈছে অসম চৰকাৰৰ হাতত আইসিইউ বেড আছে কেটা টেষ্টিং ল্যাবৰেটৰী আছে এতিয়ালৈকে আমাৰ টেষ্টিং ল্যাবৰেটৰী তিনটা আছে এটা গুৱাহাটী মেডিকেল কলেজত আছে এটা আমাৰ ডিব্ৰুগড় মেডিকেল কলেজৰ আন্ডাৰত এখন হস্পিটেল আছে লাহুৱালত তাত এখন হস্পিটেল এটা আমাৰ চেণ্টাৰ আছে আৰু আমি যোৰহাট মেডিকেল কলেজতো আমি আৰম্ভ কৰিলো আৰু শিলচৰত হোৱা কথা শুনিছো শিলচৰটো আমি পৰৱৰ্তী পৰ্যায়ত আজিকালিৰ ভিতৰত শিলচৰটো আমি আৰম্ভ কৰিবলৈ চেষ্টা কৰিছো মই ভাবিছো যে আমি যিমানখিনি পাৰিছো ৰাইজক সজাগ হ'বলৈ অনুৰোধ কৰিছো আৰু এটা কথা আইসিইউ বেড আমাৰ আছে চাওক আইসিইউ বেড অপৰ্যাপ্তটো নাই অস্বীকাৰ কৰিলে উপায় নাই সেই কাৰণে আমি সাৱধান হ'ব লাগে আমি ইতিমধ্যে যিখিনি কৈ আছো যে জনসমাগমৰ পৰা আঁতৰি থাকিব লাগে হাতখন ধুই থাকিব লাগে কাৰোবাৰ যদি বেমাৰ হৈছে এটা প্ৰশ্ন আমি প্ৰশ্নোত্তৰ কৰো কেইটামান প্ৰশ্ন উত্তৰ মই পীযুষৰ পৰা বিচাৰিম যেহেতু আমাৰ ৰাইজক জনাব খুজিছো আমাৰ অসম চৰকাৰৰ মাননীয় ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা তেখেতে মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ লগত লাগি গোটেইটো নেতৃত্ব লৈছে কেইটামান প্ৰশ্ন ৰাইজৰ প্ৰশ্ন মন্ত্ৰী মহোদয়ৰ মুখৰ পৰা শুনিব চেষ্টা কৰিম কৰোনা কাৰ হয় এজন ব্যক্তি মোৰ কৰোনা কেতিয়া হ'ব যেতিয়া মই কি বিদেশত যোৱা এজন ব্যক্তিৰ সংস্পৰ্শত আও না কেনেকে গোটেই বস্তুটো হৈছে ষ্টেজ 4টা হয় এটা হৈছে এটো বিদেশত হোৱা বেমাৰ হয় বিদেশৰ পৰা অহা এজন মানুহ বা আমাৰ দেশৰ মানুহ কোনোবা বিদেশত গৈ প্ৰথমে এই বেমাৰটো আনিছে বা আনিলে প্ৰত্যেক দেশত এটো হৈছে হেতু ফাৰ্স্ট ফেজ সেকেন্ড ফেজটো হৈছে আমাৰ দেশলৈ যে আহিলে বিদেশী মানুহজন বা আমাৰ মানুহ এজন বিদেশৰ পৰা ঘূৰি আহিলে আহি আমি কাৰোবাক দি দিলো যে 14 জন ইটালিয়ান নাগৰিক ৰাজস্থানত ধৰা পৰিলে তেওঁলোকে ইউজ কৰা গাড়ীখনৰ ড্ৰাইভাৰজনৰ হ'ল হেতু সেকেন্ড ষ্টেজ আমাৰ মানুহখিনিক তেওঁলোকে দি গল হেতু সেকেন্ড ষ্টেজ থাৰ্ড ষ্টেজটো হ'ল আমাৰ মানুহক দিয়া that is community transmission stage 3 হয় stage 3 হেতু খুব ইম্পৰ্টেন্ট
হেতু যদি আমি ৰোধ কৰিব নোৱাৰো যে ইজনৰ পৰা সিজনৰ হল কেনেকৈ মই যেতিয়া কিমান ডিস্টেন্স কিমান দূৰত্ব মানে সাপোজ যিজন আহিলে ইটালী মই যেনিবা ইটালীৰ পৰা আহিছো মই লৈ আহিলে কিমান দূৰত আমাক কোৱা হৈছে যে 1 মিটাৰ দূৰত থাকিব লাগে এইটোতো প্ৰত্যেক দিনে পৰীক্ষা নিৰীক্ষা চলি আছে নতুনকৈ হোৱা বেমাৰ কোনোবাই কৈছে ডিসেম্বৰৰ পৰা আৰম্ভ হৈছে কোনোবাই কৈছে নৱেম্বৰৰ পৰা সো ডিসেম্বৰ আমি মিড বুলিয়ে ধৰিলো গতিকে মাত্ৰ 3 মাহ হৈছে বেমাৰটো গতিকে এটোত পৰীক্ষা নিৰীক্ষা চলি আছে ভ্যাকচিন এতিয়ালৈকে ওলোৱা নাই কিন্তু কোৱা হৈছে যে পৃথিৱীত কোৱা হৈছে যে 1 মিটাৰ দূৰত থাকিব লাগে মিনিমাম কাহ চৰ্দি হলে মোৰ যেতিয়া মোৰ সাপোজ মই কৰোনা ৰোগী ধৰা হওক ৰাইজৰ সুবিধাৰ্থে মই কেনেমান প্ৰশ্ন কৰিছো মোৰ কৰোনা ৰোগী মই যদি কাহ মাৰো কাহৰ ড্ৰপলেটটো গাত পৰিলে হ'ব পাৰে নেকি মানে কোৱা হৈছে যে হয় মানে কাহৰ পৰা ড্ৰপলেটে হোক বা ইনফেকশন ভাইৰাছটো যদি 1 মিটাৰ যাব নোৱাৰে বুলি কোৱা হৈছে আমাক এতিয়ালৈকে 1 মিটাৰ দূৰত থাকিব লাগে বুলি কোৱা হৈছে যাৰ আপোনাৰ যদি কৰোনা হৈছে আপুনি মাস্ক ব্যৱহাৰ কৰিব লাগে ইমিডিয়েট হস্পিটেলত যাব লাগে মিছা কথা ক'ব নালাগে সেলফ কোৱাৰেণ্টাইনত থাকিব লাগে গতিকে আজি মই ৰাতিপুৱা পঢ়িছো হাতখন যদি হাতৰ পৰা যায় নেকি হাতৰ পৰা যায় বুলি কৈছে হ্যান্ডশেক বন্ধ কৰি দিছে আপোনালোকে দেখিছে ব্ৰিটেইনৰ ৰাজকুমাৰে কেইদিনমানৰ আগত এটা ভিডিঅ' ভাইৰেল হৈছিলে হ্যান্ডশেক কৰিছে সকলোকে ইজৰাইলৰ প্ৰাইম মিনিষ্টাৰে নমস্কাৰ কৰিছে ইজৰাইলৰ প্ৰাইম মিনিষ্টাৰে খুব ভাল কথা হৈছে যে অন্তত ভাৰতৰ সভ্যতা সমগ্ৰ বিশ্বই লৈছে এইখিনি আমি দেখি আছো ভাৰতৰ হিন্দাখন ৰজাই ইংলেণ্ডৰ ৰাণীৰ পৰা আৰম্ভ কৰি সকলো ৰাজকুমাৰৰ পৰা আৰম্ভ কৰি সকলোৱে এইটোৱে প্ৰথমতে মই কৈছো আমাৰ সকলো এটা আমাৰ হেবিট আছে আমি গৈ পেলাই কেনে আছা বুলি কওঁ হেতু নকৰি নমস্কাৰ এই বস্তুটোৱে আমাক কৰোনাৰ পৰা ৰক্ষা কৰিব পাৰে আমি যেটো মাননীয় মন্ত্ৰীয়ে কৈছে হাতখনৰ পৰা আহে এই হাতখন যদি মুখত গুচি যায় হ্যান্ডশেক কৰিলে তেখেতৰ যদি কৰোনা ইনফেকশন আছে তেখেতে যদি মুখত নিয়ে মুখৰ পৰা বস্তুটো ৰেসপিৰেটৰি সিস্টেমৰ শ্বাসনলীৰ জৰিয়তে কৰোনাটো হয় বুলি আপুনি ক'ব কৈছে তাৰ লগতে এটো কওকচোন সকলোৱে মাস্ক পিন্ধাটো দৰকাৰী হয় নে সকলোৱে মাস্ক পিন্ধাটো দৰকাৰী বুলি আমাক কোৱা হোৱা নাই এতিয়ালৈকে কৈছে যে যিসকলৰ বেমাৰ হৈছে তেওঁলোকে মাস্ক পিন্ধিব লাগে তথাপিও যদি মাস্ক পাইছে মাস্ক পিন্ধিলেতো বেয়া নহয় কিন্তু মাস্কৰ নামত কোনোবাই কলা ব্যৱহাৰ কৰিব স্যানিটাইজাৰৰ নামত মানুহক ভ্ৰান্ত ধাৰণা দিয়া হৈছে যে অকল স্যানিটাইজাৰেহে ৰক্ষা কৰিব পাৰে আমাৰ সাধাৰণ চাবোনেৰো পাৰে গতিকে এনেকৈ হাতখন চাফা কৰি থাকিব লাগে হাতখন ভালকৈ চাফা কৰিব আৰু এটা কথা মই কালি দেখিলো এমছৰ ডাইৰেক্টৰে কৈছিল হাতখন চাফা কৰোতে অকল এনেকৈ নহয় এইটো এই দুইটা সন্মুখটো গোটেইখিনি কৰিব লাগিব ভালকৈ অলপ সময় চাফা কৰোতে সাবুনেৰে আপুনি ক'ব খুজিছে সাবুনে কৰিলে হ'ব স্যানিটাইজাৰ সব অকল স্যানিটাইজাৰ আমাৰ গাঁৱৰ আমাৰ যেহেতু আমাৰ অনুষ্ঠানটো ধৰক নলবাৰীয়ে হওক বা জাগিৰোডে হওক শিৱসাগৰে হওক আমাৰ গাঁৱৰ ৰাইজে চাই আছে গাঁৱৰ ৰাইজৰ হাতত ইমান স্যানিটাইজাৰ লোৱা গাঁৱৰ ৰাইজে সাবুনটোতো আমাৰ সকলোৰে আছেই সাবুনটো সকলোৰে আছে মোৰ গাঁৱৰ ৰাইজক অনুৰোধ আপোনালোকে এই গোটেই কথাখিনি টিভিয়ে পেপাৰে এইকেইদিন দেখি আছে অলপ দূৰত্ব বজাই ৰাখক মানুহৰ পৰা জনসমাগমৰ পৰা আঁতৰি থাকক আৰু জ্বৰ কাহ হোৱা ব্যক্তিৰ ওচৰলৈকে নাযাব কিন্তু তেওঁলোক এনেকুৱা নহয় যে জ্বৰ কাহ হ'লে কাবাক আমি এইটো কৈ দিব পাৰো যে অস্পৃশ্য হৈ যাব পাৰে সেইটো যাতে নহয় মই সকলোকে অনুৰোধ কৰিছো মানে গোটেই মানুহটো মৃত্যু হোৱা নাই এইটো একচুয়ালি চাইনালৈকে 3.4% আছিলে 5% আছিলে অলপ ইটালীত বেছি হোৱাৰ কাৰণে এতিয়া 7-8% হৈছে কিন্তু ইবোলাটো 35% ডেথ ৰেট আছিলে মই ইদিনাখন এছেম্বলিটো কৈছো মৃত্যুক মই ন্যায্যতা দিয়া নাই এটা মৃত্যু অত্যন্ত দুখজনক কিন্তু মই কি ক'ব খুজিছো আতংকিত হৈ যাতে মানুহক অতৰাই নপঠিয়াই মানুহক আনটাচেবিলিটি বা এনেকুৱা নকয় আনটাচেবল বুলি নকৰে গণ্য নকৰে তাৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছো হয় মানে মন্ত্ৰী কথাৰ পৰা আহলৈ মই ক'ব বিচাৰিছো কালি যেটো ডাইৰেক্টৰ এমসি এটা কথা কৈছে তেখেতে ক'ব খুজিছে যে আজিকালি সময় কাহ জ্বৰ কাহ হ'ব পাৰে কিন্তু আপোনাৰ যদিহে কৰোনাৰ লগত সংস্পৰ্শত যিজন ব্যক্তিৰ বিদেশৰ পৰা আহিছে যেটো মাননীয় মন্ত্ৰীয়ে ক'লে তেখেতৰ পৰা বিদেশৰ পৰা অহা পৰ্যটকে যদি কৰোনা লৈ আহিছে তেখেতৰ লগত সংস্পৰ্শ আহিলেহে কৰোনা হ'ব পাৰে নহলে আপোনাৰ জ্বৰ কাহ হলে এইটো বতৰৰ জ্বৰ কাহ হ'ব পাৰে জ্বৰ কাহ হলেই যে আমাৰ গাঁৱৰ মানুহজনৰ জ্বৰ কাহ হৈছে তেওঁ কোনো সংস্পৰ্শত নহয় মানুহে ভয় কৰিবলগীয়া নাই সো প্ৰথমতে আতংকটো হ'ব নালাগে কিন্তু মাননীয় মন্ত্ৰী ডাঙৰ এইটো কথা বিশেষকৈ কৈছে যে আমি এতিয়া যথেষ্ট সাৱধানতা ল'ব লাগিব আপুনি আমাৰ এছেম্বলিত গৈ পেলাই আমাৰ জনতা ভৱনৰ আগত মানুহক যেতিয়া ঠেলা হেঁচা হৈছে আপুনি আঁতৰাব চেষ্টা কৰিছে মানে আপুনি কি ক'ব বিচাৰিছে মই ইয়ালৈকে যেতিয়া মই আহি আছিলোঁ তেতিয়া ঘপককৈ দেখিলো জনতা ভৱনত এতিয়া 100 জন মানুহ দিনটোত সোমাৰ ব্যৱস্থা কৰিছে প্ৰায় 250 মান মানুহ একেবাৰে লাগি লাইনটোত থিয় হৈ আছে মই ঘপককৈ ৰাখি দিলোঁ মোৰ দায়িত্ব মই স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মাননীয় স্বাস্থ্য বিভাগৰ কেবিনেট মন্ত্ৰী ডাঙৰীয়াই মোক কাম কৰাৰ কাৰণে নিৰ্দেশ দিছে মই ৰাইজৰ প্ৰতি দায়বদ্ধ গতিকে মই নিজে নামি দিলোঁ সকলোকে মই অনুৰোধ কৰিছোঁ যে আপোনালোকে এইটো কিয় কৰি আছে যে জনতা ভৱনটোৱে
কৰোনাৰ যদি এজনৰ হৈছে এপিচেণ্টাৰ হ'ব পাৰে গতিকে সকলোৱে 1 মিটাৰ দূৰত্ব বজাই ৰাখক সকলোকে মই হাত জোৰ কৰি অনুৰোধ কৰিছোঁ আৰু কথা পাতিম এইখিনিতে আমি এটা সময় বিৰতি ল'ম আৰু যথেষ্টখিনি কথা পাতিবলগীয়া যে বিশেষকৈ কৰোনাটো ৰোধ কৰাৰ কাৰণে আমি ৰাইজে কি ষ্টেপ ৰাইজে ল'ব সেই সম্পৰ্কে মাননীয় মন্ত্ৰীক সুধিম এটা সময় বিৰতিৰ পাছত বিৰতিৰ পিছত আমি সকলোকে আদৰণি জনাইছোঁ আমি কথা পাতি আছোঁ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকাৰ লগত কথা পাতি আছোঁ কৰোনাৰ কথা যিটো ত্ৰাস হৈছে কৰোনাৰ আমি কি উপায় ল'ম কেনেকৈ আমি ৰাজ্যখনক কৰোনাৰ পৰা বচাম মাননীয় মন্ত্ৰী ডাঙৰীয়া এতিয়া আপুনি কি ক'ব ৰাইজক বিশেষকৈ বিয়া সবাহ যোৱাকালি আমি আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চিফ ছেক্ৰেটাৰী ডাঙৰীয়া আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী সকলো উচ্চপদস্থ বিষয়াসকল আছিলে মই আছিলোঁ আমি ডিচি সকলৰ লগত প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টা জোৰা এটা ভিডিঅ' কনফাৰেন্স কৰিছিলোঁ তাতে সাংবাদিক সকলো আছিলে তাতে আমি আমাৰ মাননীয় মন্ত্ৰী ডাঙৰীয়াই ৰাইজক অনুৰোধ কৰিছে যে আমি কি কৰিব লাগে পাৰিলে বিয়া হ'লেও বিয়াটো হ'বই বিয়াৰ ডেট থাকে গতিকে বিয়া হ'লেও ৰিচিপশ্যনটো যাতে পিছুৱাই দিয়ে কিমান দিন পিছৰ কথা কৈছে মিনিমামটো 1 মাহ এই মুহূৰ্তত ভাবিছোঁ যদি আমি ক'ব নোৱাৰোঁ ভালো হৈ যাব পাৰে ভগৱানে ইচ্ছা কৰিলে যদি দেৰি কৰাই দিয়ে তেতিয়া আৰু 2 দিন দেৰি হ'ব পাৰে কিন্তু আমি যেতিয়ালৈকে এই বেমাৰটোৰ পৰা আমি নিস্তাৰ নাপাওঁ তেতিয়ালৈকে অলপ দূৰত থাকিব লাগে তাৰপাছত ইভেন যদি ক'ৰবাত পূজা এখন হৈছে 10 জন মানুহে কৰক আনকি নামাজ ঘৰতে যিহেতু পঢ়িলে হয় গতিকে মছজিদত গৈ একেলগে বহুত মানুহ গোট নাখালেও হয় নেকি জন্মদিন বা তেনেকুৱা হওক এই পাৰ্টিসমূহ পাৰিলে গাড়ীত ঠেলা হেঁচাকৈ যে যাইছে না কালি দেখিছিলোঁ বিশেষকৈ গুৱাহাটীত গাড়ীত যে ঠেলা হেঁচাকৈ গৈছে সেইটো বন্ধ কৰিব লাগে চাওক গোটেই বস্তুটো হৈছে নিজৰ সজাগতা এইটো কথা মাননীয় মন্ত্ৰীক আমি ক'ব পাৰোঁ নেকি যে আপোনালোকে দৰকাৰ নহ'লে বাহিৰত নাযাব কাম হ'লে যাব একেবাৰে অনুৰোধ কৰিছোঁ হাতজোৰ কৰি অনুৰোধ কৰিছোঁ স্কুল কলেজ বন্ধ ৰাইজৰ আমি দাবীত দিছোঁ ৰাইজৰ দাবীত আমি স্কুল কলেজ বন্ধ দিছোঁ আমিতো কৰিছোঁ গভৰ্ণমেণ্টে কিন্তু ৰাইজৰ দাবী প্ৰবল আছিলে তাৰপাছত আমি জিম বন্ধ কৰি দিছোঁ তাৰপাছত আমি ছুইমিং পুলত যোৱা বন্ধ কৰি দিছোঁ এতিয়া কিছুমানে কৈছে যে আমাক চাকৰিৰ পৰা ছুটি দিব লাগে এতিয়া হেল্থ ডিপাৰ্টমেণ্টৰ মানুহখিনি কাম কৰিব লাগিব চাকৰিৰ পৰা যদি সকলোকে ছুটি দি দিয়া যায় হেল্থ ডিপাৰ্টমেণ্টৰ মানুহখিনিয়ে কাম কৰিব নেকি অকল চৰকাৰী কৰ্মচাৰীসকলে অফিচৰ চৰকাৰত কামটো মাননীয় মন্ত্ৰী কোৱা নিচিনাই কামবোৰ কৰিবই লাগিব চ' যাওঁতে তেওঁলোকে এটা চেনিটাইজাৰ লগত লৈ ফুৰোঁ মই যেতিয়া আজিকালি ৰাস্তাত মাননীয় মন্ত্ৰী ক'ব খোজোঁ যেতিয়া আমি যাওঁ কাৰোবাক লগ পাওঁ নমস্কাৰ দি পেলাই কৰোঁ দ্বিতীয়তে যদি ক'ৰবাত হাতখন ক'ৰবাত লগাওঁ যদি নব এটাত লগাওঁ দৰ্জাৰ নব তেতিয়াহ'লে আমি চেনিটাইজাৰ হাতখন মচি লওঁ এইটো কৰি পেলাই আৰু ঘৰত থাকিলে মই চাবোন ইউজ কৰোঁ মই সকলো সদাশয় ৰাইজক এইটোৱে অনুৰোধ জনাইছোঁ যে তেখেতসকলে যাতে চেনিটাইজাৰটো বাহিৰত থাকোঁতে লৈ ফুৰে আৰু মাননীয় মন্ত্ৰীয়ে যেনেকৈ কৈছে যিদৰে কৈছে কাম নহ'লে বাহিৰত বেছিকৈ নুঘূৰিব এইকেইদিন অন্ততঃ এমাহৰ কথা যিটো টাইম লৈ চৰকাৰে কৈছে আৰু এটা কথা মাননীয় মন্ত্ৰীক মই সুধিব বিচাৰিছিলোঁ দেখা গৈছে ইটালীত বেছিভাগেই 60ৰ ঊৰ্ধত যিসকল ব্যক্তি বা ভাৰতৰ যিকেইজন ব্যক্তি ঢুকাইছে 60ৰ ঊৰ্ধত ব্যক্তিৰ হয়তো কৰোনাত আক্ৰান্ত হোৱাৰ বা বেয়াকৈ ভয়াৱহভাৱে কৰোনাত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি কথাটো সঁচা নেকি চাওক গোটেই চাইনাৰ পৰা যদি আৰম্ভ কৰোঁ ইটালীলৈকে দেখা পাওঁ ভাৰতবৰ্ষতো ইতিমধ্যে 3 জন মানুহ ঢুকাইছে গোটেইখিনি মানুহে 60 বা 65ৰ ওপৰৰ ভাৰতবৰ্ষত যিজন মানুহ প্ৰথম ঢুকাইছিল তেখেতে 76 বছৰীয়া মানুহ এতিয়া বয়সস্থ মানুহৰ ইমিউন ছিষ্টেমটো হয়তো অলপ কম সক্ৰিয় তাতকৈ আৰু এটা কথা কালি মই যোৱাকালি পঢ়ি আছিলোঁ যে সাউথ কোৰিয়া আৰু ইটালীৰ কম্পেৰিজনত এটা আৰ্টিকল ওলাইছে কালি মই কোনোবা মোবাইলতে অনলাইনত পঢ়ি আছিলোঁ তাতে কোৱা হৈছে যে সাউথ কোৰিয়াত কিয় মৰ্টেলিটি কম ইটালীত বেছি কিয় তাতে কি হৈছে তাত কম্পেৰিজন কৰিছে যে ইটালীত মানুহে চিগাৰেট বেছি খায় সাউথ কোৰিয়াত মানুহে চিগাৰেট কম খায় আৰু মহিলাৰ এই বেমাৰটোত মৃত্যুৰ সংখ্যা কম পুৰুষৰ বেছি সাধাৰণতে পুৰুষে বেছি চিগাৰেট খায় গতিকে এইটো বেমাৰ হৈছে ৰেছপিৰেটৰী ছিষ্টেমটো যাৰ অলপ উইক শ্বাস প্ৰশ্বাসজনিত যাৰ সমস্যা থাকে তেওঁলোকে এই বেমাৰটোত মাননীয় মন্ত্ৰীয়ে কৈছে বহুত ইণ্টাৰেষ্টিং এটা বিশেষ কথা কৈছে যে যি চিগাৰেট ইটালীত চিগাৰেট বেছি খায় যি চিগাৰেট বেছি খায় হয়তো শ্বাসনলীৰ সমস্যা বেছি থাকে তেওঁলোকৰ আগৰ পৰা থাকে আৰু কৰোনা হ'লে যিহেতু শ্বাসনলীৰ পৰা ইনফেকশ্যনটো হয় চিগাৰেট খোৱা মানুহৰ কৰোনাত বেছিভাগ মানুহ মৰা দেখা গৈছে বেছি চিগাৰেট খোৱা হয়তো সেইটো এটা লেচন আমাৰ সকলোৰে কাৰণে যুৱ সমাজৰ কাৰণে যে চিগাৰেট কম খোৱাটো বিশেষকৈ এইখিনি সময়ত চিগাৰেটটো নোখোৱাই ভাল এইটো সকলোৱে আমি অনুৰোধ জনাওঁ আৰু আমি জ্যেষ্ঠজনক কেনেকৈ এইটো বেমাৰৰ পৰা আঁতৰাই ৰাখিব পাৰোঁ চাওক জ্যেষ্ঠজনক মই আকৌ কৈছোঁ আমি এইটো হৈছে যে এনেকুৱা নহয় যে গোটেই যাৰ কৰোনা ভাইৰাছে যাক আক্ৰান্ত কৰিছে তেওঁ প্ৰত্যেকজন মানুহটো মৃত্যু হোৱা নাই
গতিকে আজি আকৌ মই পঢ়ি আছোঁ WHO যিজন বৰ্তমানৰ চিফ তেখেতে 3টা ৱৰ্ড কৈছে টেষ্ট মানে অনলি টেষ্টত আমি কনচেনট্ৰেট কৰিব লাগে অলপ যদি বেমাৰ হৈছে আমি ডক্টৰ তাত যাব লাগে আমি খুব বেছি হেৰি কৰি সাধাৰণ পানী লগা জ্বৰ ডক্টৰ তাত কিয় যাব লাগে সাধাৰণ পানী লগা জ্বৰ আৰু শ্বাস প্ৰশ্বাসজনিত সমস্যা এইটোৱে হৈছে কৰোনা ভাইৰাছৰ সংক্ৰমণিত বেমাৰ গতিকে আমি পানী লগা জ্বৰ হলেও ডক্টৰৰ লগত অন্তত কথা পাতিব লাগে কৰোনা হলে কি হয় শ্বাস প্ৰশ্বাসত অসুবিধা পায় খুব বেছি জ্বৰ হয় নাকেদি পানী ওলাব মাথাৰ বিষ হ'ব আৰু শ্বাস প্ৰশ্বাস নিউমোনিয়াৰ নিচিনা নিউমোনিয়া বেসিক্যালি নিউমোনিয়া যোৱাবাৰ আমাৰ যোগাত্মক দৃষ্টিৰ আমি ডক্টৰ হিনিল বৰদলৈ মাতিছিলোঁ হিমাদ্ৰী বৰঠাকুৰ তেওঁলোকে কৈছিলে নিউমোনিয়া আতকৈ বহুত বেছি ডেঞ্জাৰাছ ইয়াত মানে যদি সাৱধানতা অৱলম্বন ইমান ভয় খাবলৈ কাৰণ নাই খালি সাৱধানতা গতিকে মই এইটোৱে কৈছোঁ জ্যেষ্ঠসকলক কি ক'ব খুজিছোঁ যদি কাৰোবাৰ জ্বৰ হৈছে বুলি কৈছে ডক্টৰৰ পৰামৰ্শ লওক অলপ নিজক আঁতৰাই ৰাখক চাফাকৈ ৰাখক আৰু যদি কাৰোবাৰ গা ধোৱা কাপোৰ ধোৱা আৰু এটা কথা কাপোৰটো যদি বাহিৰত থাকে কাপোৰটো ধুব লাগে বা ৰ'দত দিব লাগে 2 ঘণ্টা 3 ঘণ্টামান ৰ'দ থাকিলে কাৰণ এই ভাইৰাছটো বোলে 2 ধৰণৰ ভাইৰাছ দেখা গৈছে এটা ভাইৰাছ এটা নবত বা এটা প্লেটত 2 ঘণ্টা থাকিব পাৰে এটা ষ্টিলত হয়তো 4-6 ঘণ্টাও থাকিব পাৰে চ' কাপোৰটো লাগিলেও কাপোৰটো আহি পেলাই ধুই থ'ব ৰেগুলাৰ মতে ধুব লাগে বা ৰ'দত দিব লাগে তেতিয়াহ'লে এই ধৰণৰ প্ৰতিকাৰ মানুহে কৰিব পাৰে আৰু এটা কথা ৰাইজৰ মনত যথেষ্ট আহি আছে এই গৰম হ'লে কৰোনাৰ প্ৰকোপ এইটোতো চৰ্চিত হৈ আছে কিন্তু মই আকৌ কৈছোঁ কৰোনাৰ ওপৰত এতিয়াও কমপ্লিট এনালাইচিছ হয়তো আৰু অলপ সময় লাগিব হয় যোৱাকালিও মই ক'ৰবাত পঢ়ি আছিলোঁ যে আমেৰিকাত যোৱাকালিৰ পৰা 2টা জেগাত মানে 2টা বেলেগে টেষ্টিং ভেকচিনৰ টেষ্টিং আৰম্ভ হৈছে হয় তো ভেকচিন যদি ওলাই যায় পৃথিৱীখনতো বাচিলেই ভেকচিন ওলাওঁতে কিমান সময় লাগিব মই একজেক্টলি নাজানো ইমান কিন্তু ডক্টৰে টেষ্ট কৰি ছমাহ এবছৰ লাগিব মিনিমামটো অলপ সময় লাগিব আৰু ভেকচিন ৰ'দ সম্পৰ্ক কোনোবাই কৈ আছে গতিকে হলেতো খুবেই গৰম বেছি হ'লে কোনোবাই কৈ আছে 35-30 ডিগ্ৰী চেলচিয়াছৰ ওপৰত এইটো স্প্ৰেড নহয় কিন্তু মই আকৌ কৈছোঁ এই বিষয়েও 2টা মত আছে গতিকে এইটো যদি হয় আমাৰ কাৰণেতো খুব ভাল গৰমকালি আহি আছে আমি আশা কৰোঁ গৰমত কিন্তু আমি এই বেমাৰটোৰ পৰা নিস্তাৰ পাব লাগে পৃথিৱীৰ মানুহ ভাৰতবৰ্ষৰ মানুহ অসমৰ মানুহ কিন্তু গৰম হ'লেও এটা ছিংগাপুৰত গৰম থাইলেণ্ডত গৰম তাতো হৈ আছে চাওক ছিংগাপুৰত বহুত কম ছিংগাপুৰত মৰ্টেলিটিও কম আৰু ছিংগাপুৰত ইট ইজ অলমষ্ট কণ্ট্ৰলড ছিংগাপুৰৰ মানুহবিলাক খুব সচেতন তাৰ লগতে গৰমত যদি বাহিৰত গৰম ভিতৰত এচি থাকিলে আকৌ টেম্পাৰেচাৰ গুচি যায় আৰু এই সম্পৰ্কে মই মেডিকেল কলেজৰ কথাটো আহে আমাৰ হাতত আমাৰ বৰ্তমান অসমত কেইখন মেডিকেল কলেজ আছে এতিয়া চাওক এতিয়া এই মুহূৰ্তত এইবাৰ আমি ডিফু আৰম্ভ কৰাক লৈ আমাৰ 7খন মেডিকেল কলেজ হ'ল হয় আৰু আমি 7খন মেডিকেল কলেজৰ কাম পূৰ্ণগতিত চলাই আছোঁ হয় আমাৰ কাৰণে কিছু সমস্যা আছে আমাৰ এতিয়া 965 জন ডক্টৰ এনেকৈ 965 পৰা 70 জনৰ ভিতৰত ডক্টৰ আমি প্ৰত্যেক বছৰে উলিয়াওঁ আমাৰ মেডিকেল কলেজৰ পৰা তাৰে 15% হ'ল নেশ্যনেল কোটা তেওঁলোকে 1 বছৰ থাকিব লাগিব 15%টো 1 বছৰ থাকিব লাগিব কিন্তু 1 বছৰ পাছততো তেওঁলোক নিজৰ ৰাজ্যলৈকে মেক্সিমাম গুচিয়ে যাব 90% 95% 700 মান থাকে গতিকে 750 ওচৰে পাজৰে থাকে বছৰি তাৰপাছত আৰু তেনেকৈ স্পেচিয়েলিষ্ট আৰু 600 মান হয় গতিকে আমাক ডক্টৰ আৰু লাগে গতিকে আমাৰ ফোকাছ মানে আমাৰ কিছুমান কথা মিডিয়াত দেখা যায় যে কয় যে ডিব্ৰুগড়ত পাৰিছে কিয় তিনিচুকীয়াত মেডিকেল কলেজ কৰিছে গুৱাহাটীত আছে সেইটো ভুল মোকো কৈছিলে কোনোবাই যেতিয়া আমি নলবাৰী মেডিকেল কলেজ আৰম্ভ কৰিছিলোঁ তিনিচুকীয়াৰ মেডিকেল কলেজ আৰম্ভ কৰিছিলোঁ এজন ব্যক্তিয়ে মই দেখিছিলোঁ ফেচবুকত দিছিলে যে থাকাকেইখনকে আমি ভালকৈ ৰাখিব পৰা নাই নতুন কিয় লাগে ডেট ইজ কমপ্লিটলি ৰং ডক্টৰ যিমানে বেছি হ'ব মানুহ সিমানে বাচিব আমাৰ ভাৰতবৰ্ষত এতিয়া WHO মতে 1000 পপুলেশ্যনৰ এগেইনষ্টত এজন ডক্টৰ হ'ব লাগে আমাৰ ভাৰতবৰ্ষত 1700 পপুলেশ্যনৰ এগেইনষ্টত এজন ডক্টৰ গতিকে আমি অসমত আৰু অলপ কম অসমতো প্ৰায় 10,000 ডক্টৰ আছে অসমত গভৰ্ণমেণ্টতে 4,000 ডক্টৰ আছে প্ৰাইভেটতো ডক্টৰ আছে এমচিআই যিটো মেডিকেল কাউন্সিল অফ ইণ্ডিয়াৰ যিটো ৰেকগনিশ্যন পাব লাগে তাৰ কাৰণে অসুবিধা নহয় নে কিছুমান কমপ্লেইন থাকে মই এটা কৈছোঁ চাওক মই এটা কৈছোঁ কিছু ক্ষেত্ৰত এতিয়া স্পেচিয়েলিষ্ট আমাৰ নাই ছুপাৰ স্পেচিয়েলিটি আমাৰ কম হয় ছুপাৰ স্পেচিয়েলিটি হস্পিটেলে নাই এতিয়া তাৰ কাৰণে আমাৰ ক'ৰবাত এমচিআইৰ পৰা অলপ কিছু সমস্যা হয় কিন্তু এইখিনি অভাৰকাম কৰি হ'লেও মেডিকেল কলেজ বনাব লাগে কাৰণ আমাক ডাক্তৰ লাগে মানে ডক্তৰ যিদিনাখনে এনেকুৱা ধৰণৰ সমস্যাত ডাক্তৰৰ অভাৱ যিদিনাখনে শ্যামকানু মহন্ত ডাঙৰীয়া যিদিনাখনে 2,500 ডক্তৰ অসমে প্ৰত্যেক বছৰে উৎপাদন কৰিব
3-4 বছৰৰ ভিতৰত অসমত ডক্টৰৰ সমস্যা সমাধান হৈ যাব গতিকে ফাৰ্ষ্ট ইজ মেডিকেল কলেজ গতিকে আমি আৰু 3খন মেডিকেল কলেজ আৰম্ভ কৰিম আৰু আমাৰ চৰকাৰৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ইচ্ছা কি সপোন কি যে প্ৰত্যেকখন ডিষ্ট্ৰিক্টত এখন মেডিকেল কলেজ হ'ব লাগে মেডিকেল কলেজ মই আকৌ কৈছোঁ সমালোচনা থাকিব বা বিভিন্ন নিগেটিভ কথাও থাকিব কিন্তু তাৰ পাছতো মেডিকেল কলেজ হ'ব লাগে সো দ্যাট আমি ডক্টৰ ইটালী এনেকুৱা সমস্যাটা হৈছে বুলি কথা পাতিছিল মই 6 মাহমানৰ আগতে লণ্ডনলৈ গৈছিলোঁ মই এজন ডক্টৰ লগ পাইছিলোঁ গুৱাহাটীৰে তো ময়ো হেল্থ ডিপাৰ্টমেণ্টৰ ষ্টেট মিনিষ্টাৰ তেওঁ ডক্টৰ আমাতকৈ সৰু ল'ৰা বিভিন্ন কথা পাতি আছিলোঁ হেল্থ কেয়াৰৰ ওপৰত কথা পাতি আছিলোঁ তেওঁ মোক ক'লে যে বোলে দাদা এই গোটেই কথাটো ইয়াতে কেনেকুৱা যে মই সুধিলোঁ মই হেল্থ কেয়াৰটো কেনেকুৱা লণ্ডনত ক'লে যে লণ্ডনত হেল্থ কেয়াৰটো এনেকুৱা মই নিজে ডক্টৰ আৰু মোৰ কিবা এটা ছালৰ বেমাৰ হৈছিলে মই যেতিয়া এপইণ্টমেণ্ট বিচাৰিলোঁ মোক 9 মাহৰ পাছত এপইণ্টমেণ্ট দিলে 9 মাহৰ পাছত মানে ডাক্তৰ মই ক'লোঁ তুমিতো নিজে ডক্টৰ বোলো ক'লে মোক ক'লে হয় দাদা মই ডক্টৰ তথাপিতো উপায় নাই সোধে যে আপোনাৰ বেমাৰটো কিমান সিৰিয়াছ যদি সিৰিয়াছ হয় 15 দিন 1 মাহৰ ভিতৰত কৰে ইটালীত এনেকুৱা সমস্যা হৈছে ইটালীত মই যোৱাকালি দেখিছোঁ যে 10,000 মেডিকেল ষ্টুডেণ্টক ডক্টৰলৈকে আপগ্ৰেড কৰিছে মানে ডাক্তৰ নোহোৱাকৈ তেওঁলোকক কৰিবলৈ বাধ্য হৈছে কাৰণ ইমানে শৰ্টেজ হৈছে তেওঁলোকৰ ডক্টৰৰ সংখ্যা কম মই এইটোও জানো গুৱাহাটী অসমৰ এগৰাকী বিশিষ্ট ডক্টৰ লণ্ডনত কৰ্তব্যৰত তেখেতে MRI কৰিবলৈ বিচাৰিছিলে নিজে ডক্টৰ 3 মাহৰ পাছত তেখেতক এপইণ্টমেণ্ট দিছিলে তেওঁ ইণ্ডিয়াত আহি MRI কৰিছে সো দিস ইজ দ্য ৰিয়েল পিকচাৰ ইটালীত ডাক্তৰ কম হোৱাৰ কাৰণে আপুনি ক'ব খোজে নি মইতো তেনেকৈ ভাবোঁ মোৰ যিটো ইটালীত এটা ভয়াৱহ ধৰণৰ হৈছে চীনে কণ্ট্ৰল কৰিলে আটাইতকৈ আকৰ্ষণীয় কথা এটা ক'ব খুজিছোঁ চীনে এতিয়া ইউহানত এজন অসমীয়া ডক্টৰ অসমীয়া ল'ৰা পঢ়ি আছিলে তেওঁ খবৰ দিছে যে তেওঁলোকে মাতি পঠাইছে ইউহানত গৈছিলে তেওঁলোকে যেতিয়া বেমাৰটো হ'ল ইয়ালৈ আহিলে তেওঁ বেমাৰৰ পৰা মুক্ত নাছিলে বেমাৰ তেওঁক এতিয়া কৈছে যে ইউহানত আকৌ মাতিছে চীনে ইউহানত কণ্ট্ৰল কৰি দিলে কিন্তু ইটালীত কি কৰিল তেওঁলোকে হয়তো কিবা তেওঁলোকৰ ষ্ট্ৰেটেজি ভুলৰ কাৰণে মই যিটো জানো ইউৰোপত মেডিকেল ফেচিলিটিজ খুবটো কষ্টলি হয় প্লাছ কি হয় ডক্টৰৰ সংখ্যা কিন্তু কম মই ভালদৰে গতিকে আমি সকলোৱে বুজা উচিত যে অসমত ডক্টৰ লাগে যথেষ্ট আৰু আমাৰ থলুৱা অসমীয়া ল'ৰাই ডক্টৰ হোৱাটো বিচাৰোঁ আপোনালোকে পঢ়ক কাৰণ ৰাজ্যখন এনেকুৱা ধৰণৰ সমস্যা আজিও হ'ব পাৰে ভৱিষ্যতো হ'ব পাৰে গতিকে আমাৰ জাতিটো বচাবৰ কাৰণেও বা আমাৰ সমগ্ৰ ৰাজ্যখন বচাবৰ কাৰণে আমাক ডক্টৰ দৰকাৰ আৰু এইখিনিতে আমি ডক্টৰক ধন্যবাদ জনাব লাগিব সমগ্ৰ ডক্টৰ কমিউনিটি যেনেকৈ ছাৰ্ভিচ কৰিছে আমাৰ পেৰামেডিকেল অসমৰ সকলো নাৰ্ছ সকলোকে আমি কৃতজ্ঞ যিটো আপোনালোকে কাৰণ তেখেতসকলক কেতিয়াও কাৰণ আমি এটা ভুল কৰোঁ মই এতিয়াও মাজতে কওঁ ডক্টৰ যে কিবা এটা হ'লে মানুহ মাৰিবলৈ যায় এইটো কেতিয়াও নকৰিব কাৰণ তেওঁলোকে জীৱন বচাই তেওঁলোকে এই বিপদৰ সময়ত তেওঁলোকে আচল ঈশ্বৰৰ ভূমিকা কৰিছে ডক্টৰসকলৰ প্ৰতি সন্মান জনাই এইখিনিতে আমি এটা বিৰতি লৈছোঁ বিৰতিৰ পিছত আৰু কথা পাতিম অসমৰ স্বাস্থ্য খণ্ডৰ বিভিন্ন সমস্যাৰ সম্পৰ্কে বিৰতিৰ পিছত আকৌ আপোনালোকক আদৰণি জনাইছোঁ আমাৰ আজি অতিথি মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা মন্ত্ৰী ডাঙৰীয়া কেইটামান প্ৰশ্ন সুধিম আপোনাক আপোনাৰ ডক্টৰক লৈ পেলাই জুলাই 11, 2018 চনত পীযুষ হাজৰিকাই গৈ মাছৰ আমদানি বন্ধ কৰিছিল ফৰ্মেলিনৰ অধিক হোৱাৰ কাৰণে বিশেষকৈ অন্ধ্ৰপ্ৰদেশ কাৰণ আমি সকলোৱে জানো বৰ্তমান অসমত প্ৰায় 3.27 লাখ মেট্ৰিক টন মাছৰ চাহিদা আছে আৰু তাৰ যথেষ্টখিনি অন্ধ্ৰপ্ৰদেশৰ পৰা আহে ফৰ্মেলিনযুক্ত মাছৰ কাৰণে মানুহৰ বেমাৰ আজাৰ হৈছে বুলি কিছুমান প্ৰমাণ পোৱাৰ পাছত মাননীয় মন্ত্ৰীয়ে বন্ধ কৰিছিল কিন্তু দেখা গ'ল পিছত আকৌ মাছ আহিবলৈ আৰম্ভ হ'ল কি হ'ল কথাটো মানে সেইটো সম্পৰ্কে গোটেই কথাটো চাওক হয় মই কওঁ কেতিয়াবা সেইটো কথাই মোক কষ্টও দিয়ে চাওক মই নতুনকৈ মন্ত্ৰী হৈছোঁ তেতিয়া 2 মাহ হৈছে 2 মাহ মন্ত্ৰী হৈ মোৰ যোনে ভৱিষ্যতৰ কথা চিন্তা কৰিব সিটো অন্তত অলপ নিজক সম্ভালি চলিব আৰু মই কওঁ যে মইতো অলপ ভৱিষ্যতৰ কাৰণে চিন্তা কৰি বা আজি কথাটো কেনেকুৱা যে মোৰ পজিশ্যনটো মন্ত্ৰী হওক বা মোৰ MLA চিত্ৰী হওক কোনোবা এজন মানুহে অহৰহ চেষ্টা কৰি থাকে নাজানো যে মোৰ ঘৰুৱা MLA হ'ব বা এজন নিগেটিভকৈ নহ'লেও যে মই যদি মন্ত্ৰী নহওঁ বেলেগ এজন হ'ব পাৰিব 126 জনৰ গতিকে ইট ইজ এ ভেৰি কম্পিটিশ্যন ইট ইজ এ টাফ কম্পিটিশ্যন যোনে ভৱিষ্যতৰ কথা চিন্তা কৰে খুব বেছি উল্টা পুল্টা কাম আজিকালিতো নকৰে গতিকে ময়ো তেনেকৈ কৰিব নোখোজোঁ গতিকে ফৰ্মেলিনযুক্ত মাছৰ বিৰুদ্ধে অভিযান চলাইছিলোঁ মই মোৰ নেতৃত্ব বা মোৰ যিকেইজন নেতা তেখেতলোকৰ মই নিৰ্দেশতে বা পৰামৰ্শতেই আজিও এতিয়া মই ধৰক যে ফিল্ডত কেতিয়াবা নাযাওঁ কিন্তু আপোনালোকে এতিয়া গম পাব এইকেইদিনে 12 তাৰিখৰ 13 তাৰিখৰ নিউজ পেপাৰত দেখা পাব টিভিত দেখা পাব
প্ৰাগ নিউজৰ নিউজত মই দেখিছোঁ আমাৰ ফুড ছেফটি অফিচাৰে মোৰে নিৰ্দেশত কাঠফুলাৰ দৰে গুৱাহাটীত কি গঢ় লৈ উঠিছে বিৰিয়ানী দোকান গঢ় লৈ উঠিছে সেইবিলাকে কেতিয়াবা স্বাস্থ্যৰ পক্ষে খুব বেছি সমস্যা আনিব পাৰে বুলি আমি উপলব্ধি কৰোঁ গতিকে আমি একদিন তীব্ৰ গতিত তাৰ বিৰুদ্ধে অভিযান চলাই আছোঁ আপুনি যদি ডাটা আনিবলৈ চাই যে ফুড ছেফটি ডিপাৰ্টমেণ্টৰ আজি বা 3 বছৰ আগত বা 4 বছৰ আগত যিমান লাইচেন্সিঙৰ ফিজ জমা হৈছিল তাৰ 3 গুণ জমা হৈছে সেইটো আমি মই মাননীয় মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশতে কৰিছোঁ আমাৰ যিটো বিহু আমাৰ বাপুতিসাহোন বিহুৰ যেতিয়া আৰম্ভণি আমি কিহেৰে কৰোঁ চাওক পুখুৰীত মাছ বাৰীত তামোল পাণ ৰাইজৰ কুশলৰ অৰ্থে এইটো হৈছে আমাৰ সংস্কৃতি এবিঘা মাটিত 250 খদাল তামোল লগাব পাৰে 250 খদাল তামোল যোনে লগাব পাৰিব 5 বছৰৰ পাছত সেই মানুহ ঘৰৰ ইনকাম হ'ব 1,25,000 টকা 500 পৰা 600 টকা এডাল তামোলে ইনকাম দিয়ে তাত আকৌ পাণো লগাব পাৰি তাত জালুকো লগাব পাৰি সেইটোতো আছেই তাৰপিছত যদি এবিঘা মাটিৰ ফিচাৰী থাকে নৰ্মেলি কি কৰে এবিঘা মাটিত 1 লাখ টকা ইনকাম কৰে জাগিৰোড সমষ্টিত আপোনাৰ সমষ্টিতে সীতাজখলা এটা ডাঙৰ দুগ্ধ বিপ্লৱ হৈছে তেওঁলোকৰ এই গোটেই অঞ্চলটোত গাখীৰৰ যথেষ্ট কাম হৈ আছে বৰ্তমান আমাৰ জাগিৰোডত বিশেষকৈ জাগিৰোড সমষ্টিতটো বহুত পৰিয়াল মানে মোৰ মতেতো প্ৰত্যেক দিনা প্ৰায় 40,000 লিটাৰ গাখীৰ উৎপাদন হয় তেওঁলোকৰ মাজতে বজাৰৰ এটা সমস্যা আমিও এই প্ৰাগ নিউজত কথা পাতিছোঁ তেওঁলোকৰ লগত বজাৰৰ এটা সমস্যা হৈছিলে তেওঁলোকৰ এই সীতাজখলাৰ সমস্যা কিছু আছে মই অস্বীকাৰ নকৰোঁ কিন্তু মই এইটো কওঁ যে এইখন চৰকাৰে সীতাজখলাক যিমানখিনি সহায় কৰিছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া 2বাৰ 3বাৰ নিজে গৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 2বাৰ 3বাৰ গৈছে অতুল বৰা ডাঙৰীয়াও গৈছে আমি অসম চৰকাৰৰ পৰা এতিয়ালৈকে 1 কোটি টকা তেখেতলোকক দিছোঁ এই যোৱা 4 বছৰত আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এপেক্স বেংকৰো চেয়াৰমেন মাৰ্কেটতকৈ কম ইণ্টাৰেষ্ট ৰেটত আমি সীতাজখলাক লোন লোৱাৰ ব্যৱস্থা কৰি দিছোঁ লোন পোৱাৰ ব্যৱস্থা কৰি এইখিনিতে জাগিৰোড সমষ্টিৰ বিধায়ক হিচাপে আপোনাৰ প্ৰতি মোৰ এটা কমপ্লেইন আছে এই কমপ্লেইনটো ৰাইজৰ কমপ্লেইন যে জাগিৰোডৰ পেপাৰ মিলটো পীযুষ হাজৰিকাই ৰিভাইভ কৰিব বুলি মানুহে পুনৰ জীৱন দিবলৈ পীযুষ হাজৰিকা বিধায়ক দাদা অসম চৰকাৰে কৰিব বুলি আমি আশা কৰি আছিলোঁ আজিলৈকে একো হোৱা নাই এই সম্পৰ্কে আপুনি কেনেকৈ মানুহক যোৱাকালিও এগৰাকী NRI তেখেত অৰিজিনেল নাগপুৰৰ মানুহ NRI হয় তেখেত পেপাৰ মিলটো চাবলৈকে আহিছিলে হয় পেপাৰ মিলটো চাবলৈ আহিছে চাবলৈ অহাৰ পাছত মোক গুৱাহাটীত আহি লগ কৰিছে তেখেতক মই গামোচা পিন্ধাই আদৰণি জনাইছোঁ তেখেতে মোক ক'লে তেখেতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লগ ধৰিব খোজে তেখেত NRI দেই নিউ জাৰ্চিত থাকে যোৱাকালি ৰাতিয়ে বেক কৰা কথা হয় তেখেতে মুম্বাইৰ পৰা চাৰ্টাৰ্ড ফ্লাইট লৈ আহিছে অকল মিলটো চাবলৈ তাৰপাছত মই লগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতৰ ঘৰত নি লগ কৰাই দিছোঁ তেখেতলোক দুজনে 1 ঘণ্টা কথা পাতিছে চ' মোৰ যিখিনি সীমিত ক্ষমতা মইতো সৰু মানুহ একেবাৰে সাধাৰণ মানুহ মোৰ সাধাৰণ ক্ষমতাৰে বা মোৰ যিখিনি যোগ্যতাৰে মই যথেষ্ট চেষ্টা কৰিছোঁ কৰিবলৈ কিন্তু ইমান বেছি লাইবিলিটিজ আগৰ পৰা আছিল বহুত কিছুমান কথা মই ক'ব নোৱাৰোঁ মানে পইচা কথা ক'ব নোৱাৰোঁ দিবলৈ তাত 2,000 কোটি টকাৰ লাইবিলিটিজ 2,000 কোটি টকা গভৰ্ণমেণ্টে ইনভেষ্ট কৰি চলাবলৈ সক্ষম নহয় যিটো প্ৰফিট নহয় বুলি গভৰ্ণমেণ্টে ভাবে কিন্তু প্ৰাইভেট পাৰ্টনাৰশ্বিপ প্ৰাইভেটক দিব খুজিলে PPP কৰিব খুজিলে প্ৰাইভেট পাৰ্টি আগুৱাই অহা নাই আমি এইটো আশা কৰিম যে আপোনালোকে চেষ্টা কৰি এই ক্ষেত্ৰত সফল হওক চৰকাৰক অনুৰোধ তাৰ কাৰণে যদি ব্যক্তিগত খণ্ড অহা নাই এই কাৰণে অহা নাই কাৰণ টকা পইচা সমগ্ৰ বিশ্বতে এটা অৰ্থনৈতিক মন্দাৱস্থা হৈছে প্ৰাইভেট ছেক্টৰ নাহে যদিহে সঁচাকৈ প্ৰফিটেবল নহয় এই প্ৰেক্ষাপটত চৰকাৰে যদি অলপ ছাপোৰ্ট কৰে ভায়াবিলিটি গেপ ফাণ্ডিং কিছুমান ছাপোৰ্ট দিয়ে মই ভাবোঁ যে আহিব ব্যক্তিগত খণ্ড এইখিনি আৰু এটা কথা মই সুধিব খুজিছোঁ আপোনাৰ নেতৃত্বত নগৰ উন্নয়নৰ কিছুমান ভাল কাম হৈ আছে CIDৰ পৰা আপুনি যথেষ্ট জোৰ দিছে যিটো আগতে হোৱা নাছিলে আৰু আটাইতকৈ স্বচ্ছ ভাৰতৰ ক্ষেত্ৰত আপোনাৰ কি কৰিছে মই নগৰ উন্নয়ন ডিপাৰ্টমেণ্টত এটা বস্তু কৰিবলৈকে চেষ্টা কৰিছোঁ যোৱা প্ৰায় 2 বছৰত যে ডোৰ টু ডোৰ কালেকশ্যন হয় ঘৰৰ পৰা লেতেৰা উঠাব লাগিব উঠাই পেলাব লাগিব ডাম্পিং গ্ৰাউণ্ডত পেলাব লাগিব বা বেলেগ এটা ছিষ্টেম আছে তাৰ পৰা পচন সাৰ বনাব পাৰে নেকি তেনেকুৱা এটা ছিষ্টেম আছে আমি ভাবোঁ যে 70-75% টাউনত ডোৰ টু ডোৰ কালেকশ্যন আৰম্ভ হৈ গ'ল আজি 1 সপ্তাহৰ আগতে মই ৰিভিউ কৰিছোঁ আনফৰ্চুনেটলি আমি প্ৰত্যেক টাউনত এজন চাফা কৰাৰ চোৱাৰ কাৰণে চিটি প্ৰজেক্ট অফিচাৰ বুলি এজন CPO বুলি থাকে এজন চিটি প্ৰজেক্ট অফিচাৰ এজন মই চিটি প্ৰজেক্ট অফিচাৰ পাঠশালা আৰু পাটাচাকুচি চাই তেখেতক মই অন দ্য স্পট ছাছপেণ্ড কৰিছোঁ ৰিভিউৰ দিনা চহৰবোৰৰ যে স্বচ্ছতাৰ ক্ষেত্ৰত এই বজাৰৰ কাষত যে ইমান লেতেৰা আগতকৈ চাওক মই পৰহি তাৰ আগদিনা ৰঙিয়ালৈকে গৈ আছিলোঁ মই ৰঙিয়া টাউনখন চাই আছোঁ আগতকৈ অন্তত অলপ চাফা হোৱা বুলি মোৰ অনুভৱ হৈছে যোৱাকালিও ৰাতিপুৱা মোক কোনোবাই ফটো পঠাইছে গহপুৰত চাফা কৰিবলৈ অন্তত ৰাতিপুৱা চাফা কৰি দিছে জাবৰ উঠাইছে খাৰি দিছে কিন্তু মানুহে পিক পেলাই দিয়ে মানুহে তাতে বেয়া বস্তু পেলাই দিয়ে মানুহকো মই অনুৰোধ কৰিছোঁ
যে আপোনালোকে পিক য'ত ত'ত নেপেলাব লেতেৰা নকৰিব অহৰহ চেষ্টা কৰি আছোঁ এটা মই ভাল বাৰ্তা দিব খোজোঁ ভাল উদাহৰণ দিব খোজোঁ ক'লোঁ যে যোৱা এসপ্তাহ আগত আমি নগৰ উন্নয়ন বিভাগে চিটি প্ৰজেক্ট অফিচাৰসকলৰ ৰিভিউ কৰি আছিলোঁ মই সুধিলোঁ ক'ত ক'ত আমি কৰিছিলোঁ যে উইমেন ছেল্ফ হেল্প গ্ৰুপ লগাব লাগে পাৰিলে ক'ৰবাত মেক্সিমামত মহিলা আত্মসহায়ক গোটে লগাইছে গোলাঘাটত খুব ভালকৈ কাম কৰি আছে মই নিজেও জানো গোলাঘাটৰ মই CPO-জনক সুধিলোঁ যে ছেল্ফ হেল্প গ্ৰুপবিলাকে কিমান পইচা পাই আছে তেখেতে ক'লে যে মই কেতিয়াবা চাব যাম তেখেতে কোৱাতে মই সীমাবদ্ধ নাথাকোঁ কৈছে যে এজনী মহিলাই 10,000 পৰা 12,000 টকা ইনকাম কৰি আছে ৰাতিপুৱা 2 ঘণ্টা মানুহৰ ঘৰত তুলি একো লেতেৰা চুব নালাগে মানুহ ঘৰে পেকিং কৰি দি দিব লাগিব বা মানুহ ঘৰে আনি গাড়ীখনত তুলি দি দিব লাগিব জাষ্ট লগত থাকিব লাগে সজাগ কৰিব লাগে এগৰাকী মহিলাই ৰাতিপুৱা 2 ঘণ্টা কৰিছে আবেলি 1 ঘণ্টা কৰিছে 10,000 পৰা 12,000 টকা ইনকাম কৰি আছে গোটেই অসমত 75%ত হৈছে মহন্ত ডাঙৰীয়া আৰু এটা কাম কৰিছোঁ আপোনালোকে চাগে দেখিছে অসমৰ গোটেই টাউনত আমাৰ বাঢ়ি থাকে কেতিয়াবা 96 কওঁ কেতিয়াবা এতিয়া 100 হৈছে একচুৱেলি কেইখনমান ইলেকশ্যন নোহোৱাৰ কাৰণে ফাণ্ড দিব পৰা নাই নতুন টাউন হৈ গ'ল কিন্তু ইলেকশ্যন হ'লে ফাণ্ড যায় তাতে কি হৈছে হাইমাছ লাইট আপোনালোকে চাগে সকলোৱে দেখিছে ওখ লাইট মানে ফ্লাড লাইটৰ নিচিনা কিমান ঠাইত হ'ল এইটো গোটেই টাউনত অলমষ্ট এতিয়া 70% হৈ গ'ল অহা 1 মাহৰ ভিতৰত কমপ্লিট হৈ যাব আৰু কথা পাতিম আমাৰ CIDF স্কিমত আপুনি কি কৰিব লৈছে এইখিনিতে এটা চমু বিৰতি ল'ম বিৰতিৰ পিছত আকৌ আমি কথা পাতিম অসমৰ চহৰ অঞ্চলৰ উন্নয়নৰ কাৰণে কি পদক্ষেপ লোৱা হৈছে আপোনালোকে চাই থাকক যোগাত্মক দৃষ্টিৰে শ্যাম কানৰ সৈতে বিৰতিৰ পিছত আকৌ উভতি আহিছোঁ আমি কথা পাতি আছোঁ মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগত নগৰ উন্নয়নৰ কথা এইখিনিতে ৰাইজক মই এটা অনুৰোধ জনাম যে নগৰখন আমাৰ নিজৰ নগৰখন লেতেৰা হ'লে বেমাৰ আমাৰে হ'ব আমি দেখিলোঁ এতিয়া কি বেমাৰ আকৌ ভৱিষ্যতে কি বেমাৰ আহে এই যিটো লেতেৰা বজাৰৰ কাষত যে কৰা হয় বা আমাৰ পাচলিসকল যিসকলে কৰে ক্ৰেতা বিক্ৰেতা সকলোৰে প্ৰতি অনুৰোধ যে নগৰখন ভালকৈ ৰাখক নিজৰ নগৰখন স্বচ্ছ ভাৰত মিছনটো অতি সুন্দৰ এটা ইনিচিয়েটিভ এইটো ক্ষেত্ৰত চৰকাৰৰ লগতে আমাৰ দায়িত্বটো যথেষ্ট বেছি আমাৰ দায়িত্বটো বেছি আৰু মই আপোনাক অনুৰোধ জনাম যিখন নগৰে ভাল কৰিছে পুৰস্কৃত কৰক আচ্ছা আপোনালোকে নতুন স্কিম যিটো কৈছে এইটো মাননীয় হিমন্ত বিশ্ব শৰ্মাই খুব ইনিচিয়েটিভ ফ্লেগশ্বিপ প্ৰগ্ৰেম CIDF টো সন্মানীয় অতুল বৰা ডাঙৰীয়া আগতে চাইছিলে এতিয়া মই চাওঁ CIDF হৈছে চিটি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ড এতিয়ালৈকে আমি মানে গোটেই চহৰ উন্নয়ন গোটেই চহৰত কিন্তু সকলোতে এতিয়া নাই যিখিনি প্ৰথমে আছিলে 1 লাখৰ ওপৰৰ পপুলেশ্যন তাৰপাছত আহিলে 50,000 ওপৰৰ পপুলেশ্যন এতিয়ালৈকে 16খন নগৰত CIDFৰ ফাণ্ড আছে তেখেতলোকে DC সকলৰ নেতৃত্বত প্ৰত্যেকখন DC 100 কোটি টকাকে দিয়া হৈছে মানে সকলোতে নহয় কৰবাত 200 আছে ডিব্ৰুগড় 200 কোটি টকা আছে এখন ডিব্ৰুগড় 200 কোটি শিলচৰ 200 কোটি তাৰ পাছত আকৌ যোৰহাটত ৰাইজে জনাটো উচিত এটো এটা লখিমপুৰত 100 কোটি প্ৰত্যেকখন চহৰৰ কাৰণে 100 কোটি বা 200 কোটি দিয়া হৈছে আৰু এইখিনি হলে হয়তো অসমৰ চহৰৰ ব্যাপক পৰিৱৰ্তন আমি বহুতখিনি কৰিবলৈকে চেষ্টা কৰি আছো বহুতখিনি কৰিবলৈকে চেষ্টা কৰি আছো আৰু মানে কনষ্ট্ৰাকচনৰ কামটো অকমান টাইম লাগে কমপ্লিট হওঁতে আজি আৰম্ভ কৰিলো তাৰ ফলটো মানে 2 বছৰ পাছত দেখে গতিকে যিমানখিনি পাৰিছো কৰিবলৈকে চেষ্টা কৰি আছো অহা এবছৰত কিমানখিনি এবছৰত মই এটা বস্তুটো ক'ব পাৰো যে অসমৰ টাউনসমূহ চাফা দেখিব ড্ৰেইনো বনাই আছো অসমৰ টাউনত বহুতখিনি ড্ৰেইনৰ কামো হ'ব ৰাস্তাৰ কি প্ৰকল্প হ'ব CIDF টো বেলেগ বস্তু CIDF টো DC বা তাৰ MLA থাকিব তাৰ ৰাইজ থাকিব মিউনিচিপাল বোৰ্ড থাকিব তেওঁলোকে ডিসিশন ল'ব আমিও তেখেতলোকক ক'ব পাৰিম বাট তেওঁলোকে ডিসিশন ল'ব কি কোনোবাই যদি ষ্টেডিয়াম কৰিছে কোনোবাই যদি অডিটৰিয়াম কৰিছে কোনোবাই ৰাস্তা কৰিছে তেখেতলোকে আমালোকে উন্নয়ন কৰিব পাৰে কোনোবাই ডেভেলপমেণ্ট মানে বিউটিফিকেশ্যনো কৰিব পাৰে তেখেতলোকে ল'ব প্ৰজেক্ট আৰু আমি তেখেতলোকক চেংচন হোৱাত বা আগুৱাই দিয়াত সহায় কৰিম মনিটৰিং আমি কৰিম তেখেতলোকে ডিসিশন তেখেতলোকে ল'ব এতিয়া আমি অলপ ৰাজনীতিৰ কথা পাতোঁ যেহেতু পীযুষ হাজৰিকা ৰাজনৈতিক ব্যক্তি যথেষ্ট গোটেই ৰাজনৈতিক প্ৰক্ৰিয়াত পীযুষ হাজৰিকাই নেতৃত্ব লৈ আছে কা আন্দোলনক লৈ আমি সকলোৱে জানো কি হ'ল অসমত কি হৈ আছে বা কি হ'ব কা আন্দোলনে অসমৰ ৰাজনীতিত ডাঙৰ এটা ভূমিকা লৈছে মই এইখিনিতে দুটা প্ৰশ্ন এতিয়া বৰ্তমান আপুনি কি ভাবে যে কা আন্দোলন কোনফালে গতি কৰিলে কা আন্দোলনটোতো মইতো ভাবোঁ কোনোবাই বিধায়ক হোৱাৰ সপোনত কা আন্দোলন কৰিছিলে কোনোবাই সাংসদ হোৱাৰ সপোনত কা আন্দোলন কৰিছিলে আপুনি ক'ব খোজে নি অজিত ভূঞাই কা আন্দোলন কৰিছিলে ব্যক্তিগতভাৱে কাৰো কথা নকওঁ কাৰণ মই ব্যক্তিগতভাৱে কাৰো কথা নকওঁ কিন্তু মই এটা ৰাজনৈতিক দল যিটো আন্দোলন কৰি যে 4 নম্বৰ দিনা ঘোষণা কৰি দিব পাৰে মানুহক উত্তেজিত কৰি মানুহক বিপথে পৰিচালিত কৰি লাখ লাখ কোটি কোটি বেংগলী হিন্দু মানুহ আহিব ক'ত আহিলে 5টা মানুহ আপোনালোকে মোক কওক 5জন মানুহ নহয় 2জন মানুহ আহিল নেকি আপোনালোকে মোক কওক
ক'তোতো অহা নাই এতিয়া এনেকুৱা মানুহক বিপদে পৰিচালিত কৰি উত্তেজিত কৰি গুৱাহাটীখন ভাঙি দিলে গোটেই অসমখন 3 দিন বন্ধ কৰি দিলে এতিয়া বিদেশী পৰ্যটক বাদ দিয়ক দেশীয় পৰ্যটক অহা বন্ধ কৰি দিলে শংকৰদেৱ কলাক্ষেত্ৰৰ শৰাইখন কোন মানুহে ভাঙিব পাৰে গুৰিয়াই ভাঙিব পাৰে শংকৰদেৱৰ নাম শুনিলে আমি অসমীয়া মানুহ এজন ৰৈ যাওঁ আমি সেৱা কৰি দিওঁ মূৰটো দুৱাই দিওঁ আমি গুৱাহাটীখন ইমান বঢ়িয়াকৈ সজাইছিলোঁ জাপানৰ প্ৰাইম মিনিষ্টাৰ আহিম বুলি কৈছিলে কি বেয়া কথা আছিলে তাক নাইকিয়া কৰি মানুহক উত্তেজিত কৰি আন্দোলন কৰি 4 নম্বৰ দিনা ঘোষণা কৰি দিব পাৰে আমি ৰাজনৈতিক দল খুলিম হোৱাট ইজ দ্য মিনিং মানে আপুনি তো ডাঙৰ এটা এলিগেশ্যন কৰিছে যে কা আন্দোলনকাৰী কেইজনমান ব্যক্তিয়ে নিজে এমএলএ মন্ত্ৰী হ'বলৈ নেতাসকলৰ মেক্সিমাম কিন্তু বুদ্ধিজীৱী ক্ষেত্ৰত মই ক'বলগীয়া আছে অজিত ভূঞা ডাঙৰীয়া বহুত দিনৰ আগৰ পৰা আন্দোলন কৰি আছে তেখেত বুদ্ধিজীৱীসকলৰ বহুৱে মানে বহুত দিনৰ পৰা এনেকুৱা নহয় কিন্তু আপুনি মিছা কথা কৈ আন্দোলন কৰিছিলে মই কাৰো নাম ক'ব খোজা নাই মই একেবাৰে অনুৰোধ কৰি কৈছোঁ তেখেতলোক জ্যেষ্ঠ ব্যক্তি মই নাম নকওঁ কিন্তু তেখেতলোকৰ ৰাইজক মিছা কথাই কৈ আছিলে কিয় মিছা কথা কৈছিলে কোটি কোটি বাংলাদেশী আহিব তেওঁলোকেতো জানিছিলে তেখেতলোকে জানো ইমান ডাঙৰ বুদ্ধিজীৱী তেখেতলোকে জানে এইটো কোৱা হৈছিল যে 14 চনৰ পাছত আৰু নহ'ব এইটোতো কোৱা হৈছে এবাৰ প্ৰথমতে কোৱা নাছিলে যেনিবা পঞ্চায়তৰ ইলেকশ্যনৰ আগত যেতিয়া বাজেটত সংসদত অনা হৈছিল তেতিয়া কোৱা নাছিলে অসমৰ ৰাইজে যেতিয়া বিচাৰিলে আমিও সকলোৱে ক'লোঁ যে এটা কাট অফ ইয়েৰ থাকিব লাগে কাট অফ ইয়েৰ দিয়া হ'ল 1430 ইয়াত বহুত ক'বলগীয়া আছে তাৰ পাছতো জানে যে মানুহ নাহে আপুনি 3টা কাৰণ দিয়ক মানুহ নাহে তাৰ পাছতো এই বুদ্ধিজীৱীসকলে কিয় অপকাৰ নকৰে অসমৰ ৰাইজে বহুত প্ৰশ্ন এইটো থাকে যে কাই অসমৰ কি ভাল কৰিব এটা কথা কওঁ যে কাখনে কি কৰিব 14 চনৰ আগত আহা মানুহ খুব বেছি 5 লাখ 6 লাখ মানুহক ন্যায্যতা দিব অলৰেডি তেওঁলোক আছে তেখেতলোক অলৰেডি আছে ইয়াতে অলৰেডি তেখেতলোক আছে মইতো কওঁ যে সিয়ে অসমত থকা মানুহখিনি কিমান 5 লাখ বা 6 লাখ আৰু এইসকল মানুহটো 2000 চনৰ 1990 আগত আহা মেক্সিমাম মানুহ ওলাব খুব কম সংখ্যাৰ মানুহ ওলাব যে 2010 আশে-পাশে আহা এইটো কৰিবলৈকে খুব বেছিকৈ বিচৰা কিয় হৈছিলে যে ৰাজস্থানত খুব দুখ লগা অৱস্থা গুজৰাটত খুব দুখ লগা অৱস্থা ৰাজস্থানত এনেকুৱা কিছুমান হিন্দু বাংলাদেশী পাকিস্তানৰ পৰা গুচি আহিলে পাৰ্চী মানুহ পাকিস্তানৰ পৰা গুচি আহিলে তেখেতলোকে এতিয়া পঢ়িব যাব নোৱাৰে তেখেতলোকৰ বাচ্চা এইখিনি এটা প্ৰশ্ন হয় তেখেতলোকৰ অসমীয়া মানুহ সংখ্যাটো এইটো কাট অফ ডেটটো সব কাখন আপুনি জানে যে যেটো নাগৰিকত্ব বিলখন 1955 চনৰ পৰা প্ৰায় 500 বৰ্ষমান সংশোধন কৰা হ'ল এই কাট অফ ডেটটো 2014 কৈছে আকৌ যদি বহাই দিয়ে সব মানুহৰ সংখ্যা যদি নিৰৱচ্ছিন্নভাৱে এই মানুহৰ আটাইতকৈ খুব এইটোৱে এখন বিলত কোৱা হৈছে যে 14 চন গতিকে এখন চৰকাৰকটো এইটো বুলি বিশ্বাস কৰিব লাগিব কথাটো হ'ল কি যে এনেকুৱাটো এখন চৰকাৰে কৈ থব নোৱাৰে সংসদত যে দিস ইজ দ্য ফাইনেল এমেণ্ডমেণ্ট এইটোতো ক'ব নোৱাৰে কিন্তু এখন চৰকাৰ এমেণ্ডমেণ্ট লাষ্ট এইটো এখন চৰকাৰে কনফাৰ্মলি কৈছে যে বিজেপি চৰকাৰখনে কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰে কনফাৰ্মলি কৈছে যে আমি আৰু কৰিব নিদিওঁ এইখিনিতে আমি আৰু কথা পাতিম এটা সময় বিৰতিৰ পিছত আকৌ লগ পাম আপোনালোকে চাই থাকক যোগাত্মক দৃষ্টিৰে শ্যাম কানৰ সৈতে বিৰতিৰ পিছত আকৌ আমি উভতি আহিছোঁ আমাৰ অতিথি পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগত কথা পাতি আছোঁ কা আন্দোলনৰ কথা কা আন্দোলনৰ এইবাৰ নিৰ্বাচনত কিমান ভূমিকা এটা দল হৈছে আপোনাৰ কথা কওঁ এটা ৰাজনৈতিক দল হয়তো হ'ব যিটো ৰাজনৈতিক দল হ'ব আছুৰ অভিৱৰ্তনৰ পিছতে হ'ব সেই দলটোত এটা যদি একত্ৰীকৰণ দল হয় য'ত বিভিন্ন আমাৰ সংগ্ৰামী মঞ্চকে ধৰি বিভিন্ন যি দল মিলি পেলাই যদি এটা দল হয় সেই দলটো 11-12 ডিচেম্বৰত অসমত কা আন্দোলনৰ খুব বেছি তীব্ৰ আছিলে কা আন্দোলন খুব বেছি তীব্ৰতৰ আছিলে আমি 20 ডিসেম্বৰত আমি এখন কোড মিটিং কৰিলোঁ নলবাৰীত মানুহ কিমান হ'ল অতি কমেও 50,000 আমি শান্তি সমদল কৰিছিলোঁ অসমতো অশান্তি পৰিৱেশ এটা হৈছিলে সদায় সেইটো আমাক কোনোবাই সুধি মই কাৰণে উত্তৰটো দিয়ে দিছোঁ মই সুধিম বুলি ভাবিছিলোঁ মই কাৰণে উত্তৰটো দিয়ে লৈছোঁ অসমত বন্ধ হৈছে 3 দিন বন্ধ হৈ গৈছে গুৱাহাটীখন ভাঙি চুৰমাৰমাৰ হৈছে ছেক্ৰেটেৰিয়েট ভাঙিবলৈ গৈছে আমাৰ জনতা ভৱন ভাঙিবলৈ গৈছে গুৱাহাটীৰ গোটেই ষ্ট্ৰীট লাইট গুৱাহাটীৰ গোটেই ৰেলিং ভাঙি দিছে গুৱাহাটীৰ ডিভাইডাৰ ভাঙি দিছে তাৰ পাছত আকৌ ক'লো শংকৰদেৱ কলাক্ষেত্ৰৰ শৰাইখন গুৰিয়াই ভাঙিছে এইটো কি অশান্তি নহয় নেকি গতিকে এই অশান্তিৰ বিৰুদ্ধে আমি শান্তিৰ আন্দোলন কৰিলোঁ শান্তি আন্দোলন যে আপুনি ভাৰতীয় মানুহ আনিছে বুলি কোৱা হয় সেইটো সম্ভৱেই নহয় ৰাজনীতি কৰা সেইটো সম্ভৱেই নহয় মই তাৰো কম উত্তৰ তাৰ পাছত নলবাৰীত 50,000 হ'ল তাৰ পাছত অকল এটা সমষ্টি সৰ্ববৃহৎ 23 তাৰিখে হ'ল প্ৰায় 35,000 জাগিৰোডত আমি 7টা সমষ্টিৰে কৰিলোঁ মইতো কোৱা নাই অকল জাগিৰোড সমষ্টি কৰিছোঁ আই এম ক্ৰিষ্টেল ক্লিয়াৰ 7টা সমষ্টিৰে কৰিছোঁ অতি কমেও 80,000তকৈ মানুহ হ'ল বেছি হ'ল
তাৰপাছত আমি ক'ত কৰিলোঁ তাৰপাছত আমি গ'লোগৈ ধেমাজি তাৰপাছত তাৰ আগত কৰিলোঁ বিশ্বনাথ চাৰিআলি তাৰপাছত বোকাখাট তাৰপাছত ফাইনেলি ডিব্ৰুগড় বিজেপি কোনো নাই আমাৰ ঘৰবিলাক জ্বলাই দিব যোৱা হ'ল আমাৰ ঘৰবিলাক জ্বলাই দিব যোৱা হ'ল বিজেপি প্ৰদৰ্শনো হ'ব পাৰে মই অস্বীকাৰ কৰা নাই কিন্তু আমি ৰাজনৈতিক দল হিচাপে এইটোতো সকলোৱে কৰে যে আমাৰ লগত মানুহ আছেনে টেষ্ট কৰিবই লাগিব কিন্তু এই যে কোনোবাই ক'লে আপুনি ভাৰতীয় আন্দোলন এইটো সম্ভৱ নেকি অসমৰ ৰাজনীতিত হ'ব পাৰে নেকি 1 লাখ মানুহ গোট খাইছে 500 টকা দিলে কিমান টকা 5 কোটি টকা এইটো সম্ভৱ নেকি এইটো ৰাজনীতি কৰা ব্যক্তিৰ কাৰণে সম্ভৱেই নহয় যিসকলে ভালকৈ ৰাজনীতি কৰে তেওঁলোকে জানেও চিৰিয়াছ ৰাজনীতি কৰা মানুহে এতিয়া কি জাগিৰোডৰ মই ঘটনাটো কওঁ জাগিৰোডত আমি 4 কিলোমিটাৰৰ প্ৰচেছন কৰিছোঁ আমি যেতিয়া লাষ্ট জাগাটো পাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰঞ্জিত দাস ডাঙৰীয়া যেতিয়া লাষ্ট ফিল্ডখন পাইছে য'ত আৰম্ভ কৰিছিলোঁ তাতেই লাষ্ট মানুহখিনি আছে শেষৰ মানুহখিনি মানে 4 কিলোমিটাৰ কমপ্লিটলি মই দেখিছোঁ ধেমাজি লাষ্টত কি হৈছে লাষ্টত কেইটামান ল'ৰাই ধমকি দি পেলাই মানুহৰ পৰা বাইট লৈছে তাততো আৰু কোনো আমাৰ নেতৃত্ব বা দলৰ মানুহবিলাক চব আগত গুচি গ'ল সাধাৰণ মানুহ এটা ধৰি লৈছে সাধাৰণ মানুহ এটা ধৰি পেলাই তেওঁৰ পৰা বাইট লৈ লৈছে চ' সেইটো হৈছে এই তেওঁলোকৰ ৰাজনীতি গতিকে মই সিদিনাখনো কৈছোঁ আজিও কৈছোঁ যে অসমৰ মানুহক ভাড়াতীয়া বুলি কৈ দুখ নিদিব মই আন্দোলনকাৰীসকলক সিদিনাও অনুৰোধ কৰিছোঁ আজিও অনুৰোধ কৰিছোঁ এইখিনিতে আমি ৰাজনীতিৰ কথা পাতোঁতে আমি কওঁ এইবাৰ 2021 চনত এটা শক্তি বিজেপি AGP BPF বা বড়ো শক্তি দ্বিতীয়টো হৈছে কংগ্ৰেছ AUDFৰ হয়তো মিলনৰ হৈছে বুলিয়ে কৈছে তেখেতলোকে হয় আৰু তৃতীয় হয়তো এইটো আমাৰ জাতীয়তাবাদী ফ'ৰ্চটো কা বিৰোধী ফ'ৰ্চটা হ'ব যিটোৱে কংগ্ৰেছৰ লগত হয়তো টাই আপ হ'ব পাৰে চ' কা বিৰোধী শক্তি কংগ্ৰেছৰ টাই কাৰণ কংগ্ৰেছৰ এটা অন্তত এই গোটেই সংখ্যালঘুৰ মাজত যথেষ্ট জনপ্ৰিয়তা আছে মই এইটো ক'ব খুজিছোঁ যে অহা নিৰ্বাচনটো মোৰ মতে এটা বিশাল প্ৰতিদ্বন্দ্বিতামূলক নিৰ্বাচন হ'ব চাওক নিৰ্বাচনটো ডাঙৰ কথা নহয় মহন্ত ডাঙৰীয়া হয় নিৰ্বাচনত জিকিম প্ৰত্যেকটো নিৰ্বাচন ডাঙৰ কথা হ'ব নোৱাৰে আমিতো জিকিম মই কনফিডেণ্টলি কওঁ তথাপিতো কওঁ যে আদৰ্শ আজি বিজেপিক আঁতৰাই দিয়াৰ নামত যদি AIDF মানে বদৰুদ্দিন আজমল ডাঙৰীয়া কংগ্ৰেছ দল আৰু নতুন এটা দল যি দলৰ নেতৃত্ব ধৰক কোনোবা আছুৰ নেতাই কৰিব বা কোনোবা বুদ্ধিজীৱীয়ে কৰিব অসমীয়া খিলঞ্জীয়া বুদ্ধিজীৱীয়ে তেখেতলোকে অকল ক্ষমতাৰ কাৰণেই বদৰুদ্দিন আজমলৰ লগত কংগ্ৰেছৰ লগত মিলিব তাৰ পৰা অসমৰ ভৱিষ্যত কিবা হ'ব নেকি তাৰ বিৰুদ্ধে আমি যুঁজ দিমেই তাৰ বিৰুদ্ধে শেষ টোপা তেজ থাকালৈকে যুঁজ দিম আৰু অসমীয়া মানুহক বচাবই লাগিব তাৰমানে আপুনি কয় যে এই শক্তিটোৱে এই যিটো আমাৰ থ্ৰেটটো যিহেতু মেক্সিমাম সংখ্যা কাৰ পৰা আহিছে সেইটো কম্প্ৰমাইজ কৰিছে বুলি ক'ব খুজিছে আপুনি ডেফিনেটলি মই আজি চাওক মই এটা কথা কৈছোঁ মই সাম্প্ৰদায়িক দৃষ্টিকোণেৰে বস্তুটো চোৱা নাচাওঁ কিন্তু সংখ্যাটোতো চাব লাগিব ন সংখ্যাটো কাৰ বিজেপি সাম্প্ৰদায়িকে চাইছে বুলি মানুহে কৈছে যে বঙালী হিন্দু বাদে বাকি সকলোকে আমি দিছে সেইটো কথা নহয় আমি নিৰ্যাতিতহে কৈছিলোঁ বেংগলী হিন্দু বুলি কোৱা নাই হিন্দু পাৰ্চি নিৰ্যাতিত ক্লজটো ইমান বিশেষকৈ নাই এইটো আপুনি এনআৰচিখন ৰেগুলাৰাইজ কৰিবলৈ আপুনি খ্ৰীষ্টান পাৰ্চি খ্ৰীষ্টিয়ান পাৰ্চি আৰু হেৰি কথা কেনেকৈ ক'ব হিন্দু খ্ৰীষ্টিয়ান পাৰ্চি জৈন বুদ্ধিষ্ট শিখ সেইটো কেনেকৈ ক'ত আপুনি ক'ত হিন্দু কথাটো আমি ক'লোঁ কওক মিছা কথা এটা বুজাই দিলে হ'ব নেকি কিন্তু মই কৈছোঁ নহয় যিসকলৰ পৰা থ্ৰেট যিসকলৰ সংখ্যা ইতিমধ্যে 1,20 লাখ হ'ল যিসকলে অলৰেডি কোৱা আৰম্ভ কৰিলে উই আৰ দ্য লাৰ্জেষ্ট কমিউনিটি আমি তেখেতলোকৰ বিৰুদ্ধে নিমাত তেখেতলোকৰ লগত আমি কি কৰিব তেখেতলোকৰ লগত এটা কথা কৈছোঁ কাৰণ ডাঙৰীয়া মহন্ত ডাঙৰীয়া তেখেতলোকৰ লগত আমি সন্মিলিত শক্তিৰে বিজেপি ঘূৰাবলৈকে গৈছোঁ চ' ভৱিষ্যত কি আছে চিন্তা কৰক তাৰ বিৰুদ্ধে কোনো পৰ্যায় বহি থকা নহ'ব যুদ্ধ হ'বই যুদ্ধ ভৱিষ্যত কি ৰাজনৈতিক যুদ্ধ আজি বা 2 বছৰ আগত জনসংখ্যাৰ নীতিখন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আনিছিলে এছেম্বলিত সেইদিনা তীব্ৰ বিৰোধিতা কৰি AUDFে ৱৰ্কআউট কৰিছে কংগ্ৰেছৰ কেইগৰাকীমান কৰক কিন্তু আপোনালোকে আমাৰ এইটো আশা যে জনসংখ্যা বিৰোধী নীতিখন আপোনালোকে কৰক সেই AIDFৰ লগত সেই কংগ্ৰেছৰ লগত আমাৰ জাতীয়তাবাদী শক্তিয়ে হাত মিলাব গতিকে ভৱিষ্যত কি হ'ব আমি আশা কৰোঁ এইটো হাত নিমিলাই এইখিনিতে এটা সময় বিৰতি ল'ম বিৰতিৰ পিছত আকৌ লগ পাম চাই থাকক যোগাত্মক দৃষ্টিৰে শ্যামকানৰ সৈতে বিৰতিৰ পিছত আকৌ উভতি আহিছোঁ পীযুষ হাজৰিকাৰ লগত কথা পাতি আছোঁ অসমৰ নিৰ্বাচন আৰু বিশেষকৈ আমি পীযুষ হাজৰিকাক অনুৰোধ জনাইছোঁ জনসংখ্যা বিস্ফোৰণৰ বিৰুদ্ধে যিটো তেওঁলোকে নীতি ল'ব লৈছে লওক
সেইটো লওঁতে ৰাজনীতিতকৈ বেছি মোৰ মতে সঁচাকৈ অসমৰ খিলঞ্জীয়াৰ ভৱিষ্যতৰ কাৰণে এইটো কৰক। এইটোক লৈ ৰাজনীতি বহুত হ'ল, কাৰণ আমি জন্ম হোৱাৰ পৰা এইটোকে দেখি থাকিলোঁ। আমি এবাৰ বিজেপি চৰকাৰৰ পৰা আশা কৰিছোঁ যে এইটো সমাধান হওক। এইখিনিতে আৰু এটা কথা মই কওঁ যে এই ক্লজ 6ৰ কথাটো আপোনালোকে কেতিয়া কৰিব, কাৰণ এইটো অসমৰ আমি ৰক্ষা কবচ বুলি আপোনালোকে কয়। এইটো ক্লজ 6ৰ যিখন কমিটি, সন্মানীয় সদস্যসকলে আমাৰ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ইতিমধ্যে তেখেতলোকৰ যিখিনি মতামত অসম চৰকাৰক সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ হাতত দিছে আমাৰ সকলোৰে উপস্থিতিত। মই ভাবোঁ অসমীয়াৰ সুৰক্ষা, খিলঞ্জীয়াৰ সুৰক্ষা অত্যন্ত গুৰুত্বপূৰ্ণ এই মুহূৰ্তত, নহ'লে আমি এই ৰাজনৈতিকভাৱে শেষ হৈ যাম। এইখন ইমপ্লিমেণ্ট আমি বিচাৰোঁ বিজেপিৰ পৰা এই ক্লজ 6 কৰিব লাগে। আপোনালোকে জোৰ দিয়ক। ইছ্যু আছে বা নাই বা তেনেকুৱা কিছু ৰিজাৰ্ভেশ্যন পাৰ্চেণ্টেজ ইছ্যু থাকে, কিন্তু কিছু আলোচনা কৰি কৰিবই লাগিব, নহ'লে সংবিধান প্ৰদত্ত হয়। কিন্তু আপোনালোকে ইলেকশ্যন মৰ্মে উপলব্ধি কৰোঁ নিশ্চয়। আৰু আপোনাক কি কয়, এই যে যিটো কৈছে যে আপোনালোকে যিটো নীতি বনাইছিলে জনসংখ্যা ৰোধ কৰাৰ কাৰণে আপুনি কি কৰিব? চাওক, মই এইটোতো কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত। অসম চৰকাৰে 2 চাইল্ড পলিচি বা 1 চাইল্ড পলিচি অসম চৰকাৰে ল'ব নোৱাৰে, কিন্তু মই আশা ৰাখিছোঁ ভাৰত চৰকাৰে এই ক্ষেত্ৰত নিশ্চয়কৈ কেতিয়াবা ডাঙৰ সিদ্ধান্ত ল'ব। নহ'লে চাওক, অসমৰ কথাটো সুকীয়া, ভাৰতবৰ্ষৰ কথাটো সুকীয়া। ভাৰতবৰ্ষত কি হৈছে জনবিস্ফোৰণ, অসমততো অসমীয়া সমস্যাটো এটা বেলেগ। অসমৰ চৰাঞ্চলত আপোনালোকে কিবা কৰিছেনে যে ভেচেক্টমি কৰা বা বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া? এতিয়া অসমত কি হয় যে এতিয়া জাপানীজ এনকেফেলাইটিছৰ ভেকচিন দিবলৈ গ'লেও তাতে ডক্টৰক খেদিবলৈ উদ্যত হয় কিছু অঞ্চলত। এইবাৰ কিন্তু ভেৰি ফৰ্চুনেটলি নহ'ল। আমি গোৱালপাৰা অঞ্চলত ভেকচিনেশ্যন কৰোঁতে কোনোৱে নকৰিলে। আজি 2 বছৰমানৰ আগত ভেকচিন দিবলৈ গ'লেই কিবা RSS ভেকচিন কিবা বোলে আমি মানুহক আমি সময় কম আছে, গতিকে আমি এইটো অনুৰোধ জনাওঁ যে আপোনালোকে জনসংখ্যাৰ কাৰণে বিশেষ কিছুমান নীতি লওক। এইখিনিতে কথা এটা ক'ব খুজিছিলোঁ, যিটো যোৱা 5 বছৰমান আগত দাদা ব্ৰিগেড, যিটো আপোনাক নেতা বুলি কোৱা হয়, দাদা ব্ৰিগেডক লৈ বহু ক্ষেত্ৰত উপহাসো কৰা হৈছিলে, বিশেষকৈ কিছু প্ৰচাৰ মাধ্যমে। কিন্তু দেখা গ'ল দাদা ব্ৰিগেডৰ ব্যক্তিসকলে বৰ্তমান অসমৰ ৰাজনীতিত কিছু গুৰুত্বপূৰ্ণ ভূমিকা কৰি আছে। এই দাদা ব্ৰিগেড কোনোবাই কয়, কোনোবাই নৱৰত্ন কয়, সকলোৱে নিগেটিভ চেঞ্চতে কৈছিলে। কিন্তু অসমৰ ৰাইজে ভৱিষ্যতে বিচাৰ কৰিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি অসমৰ কাৰণে ভাল কৰিছোঁ নে বেয়াকৈ কৰিছোঁ। মই কৈছোঁ ভাল কৰিবলৈ চেষ্টা কৰিছোঁ। ক'ৰবাত এটা দুটা কেতিয়াবা ভুল হ'ব পাৰে, ৰাইজে শুধৰাই দিলে আমি নিজক শুদ্ধ কৰিবলৈকে চেষ্টা কৰিম। কিন্তু মই এটা কথা কওঁ যে মই হিমন্ত বিশ্ব শৰ্মাৰ শিষ্য বা হিমন্ত বিশ্ব শৰ্মাৰ মোৰ গুৰু বুলি কোৱালেতো মই গৌৰৱ অনুভৱ কৰোঁ। ভৱিষ্যতেও সদায় এনেকুৱা মই হিমন্ত বিশ্ব শৰ্মাৰ শিষ্য হৈ থাকিব খুজিম। হিমন্ত বিশ্বৰ পৰা শিকিছে, হিমন্ত বিশ্ব ডাঙৰীয়াৰ পৰা শিকিছে আপোনাৰ ৰাজনীতি আদিপাত? মই ৰাজীপাত 1998ৰ পৰাই মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত ৰাজনীতিৰ কথা শিকিবলৈকে সুবিধা পাইছিলোঁ। আজিও তেখেতৰ পৰাই শিকিবলৈকে চেষ্টা কৰিছোঁ। মই আকৌ কৈছোঁ যে কোনোবাই যদি দাদা ব্ৰিগেডো কয়, কোনোবাই নৱৰত্ন কয়, ইনচাল্ট কৰে, কোনোবাই বেয়াকৈ কৰে, মই তাক লৈ কনচাৰ্ণ নহয়। দাদা ব্ৰিগেড বুলি তাত ছাপোৰ্ট কৰে, মোৰ বন্ধুসকলে ছাপোৰ্ট কৰে। মইতো সেইটোৱেতো কৈছোঁ, আমি যি কৰিছোঁ তাৰ ইভেলুৱেশ্যন আজিৰ পৰা হয়তো 10 বছৰৰ পাছত হ'ব, আজিৰ পৰা 2 বছৰৰ পাছত হ'ব, 3 বছৰৰ পাছত হ'ব। কিন্তু আমাৰ লক্ষ্য যে অসমৰ কাৰণে আমি কাম কৰিব লাগে, অসমীয়া মানুহক পাৰিলে ক'ৰবাত সহায় কৰিব লাগে। অসম নিৰ্বাচনত অহা সময় কম আছে, গতিকে মই খৰধৰকৈ সুধিছোঁ, অহাবাৰ নিৰ্বাচনত কিমানটা চিট বিজেপি আশা কৰিব পাৰে? চাওক, আমিতো ইতিমধ্যে আমাৰ দলে আমি টাৰ্গেট লৈছোঁ 100টা চিট। হয়তো এটা দুটা কমিব পাৰে, কিন্তু আমিতো গভৰ্ণমেণ্ট বনাবই লাগিব। আৰু আকৌ কৈছোঁ AUDF কংগ্ৰেছৰ যি এই অশুভ মিত্ৰতা, তাৰ পৰা অসমক বচাব লাগিব। খিলঞ্জীয়া ৰাইজক বচাবলৈকে বিজেপিৰ নেতৃত্বত আমাৰ সন্মিলিত গোষ্ঠীয়ে চৰকাৰ বনাব লাগিব। তাৰ কাৰণে আমি কাম কৰিম। এটা ব্যক্তিগত প্ৰশ্ন কৰিবলৈ লৈছোঁ। পীযুষৰ পত্নী হৈছে আমাৰ অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা। আইমী বৰুৱাৰ অভিনয় জীৱনত পীযুষৰ অৱদান কিমান? কাৰণ আইমী বৰুৱাই যথেষ্ট চিনেমা মই যেতিয়া আইমীৰ লগত মোৰ যেতিয়া সম্পৰ্ক আছিল, আগৰ পৰা চিনেমা বিয়া 2011 চনত, কিন্তু 2003 চনৰ পৰাই আমাৰ চিনাকি। আমি ওচৰ তাইৰ অহাৰ পৰা মই আহঁতগুৰিৰ পৰা অহা, গতিকে গুৱাহাটীত আমি চিনাকি হৈছোঁ। মই চিনাকি হোৱা আগৰ পৰা চিনেমা কৰে, তাই 9 ক্লাছত পঢ়াৰ পৰাই চিনেমা কৰে। গতিকে মই তাইৰ এই কামটোক কোনোদিনে অসন্মান নকৰোঁ। মই পাৰিলে সহায় কৰিবলৈ চেষ্টা কৰোঁ। পাৰ্চনেলি মই কোনোদিনে সহায় নকৰোঁ। তাই যিখিনি কৰিছে নিজে কৰিছে। তাইক কাম লৈ দিব মই নালাগে। আছিল তাইহে চিনাকি আছিল, গতিকে মই তাইক কাম লৈ দিব নালাগে। কিন্তু মই এইটোও কৰোঁ যে তাইৰ কল টাইম কেইটাত আছে, ৰাতি তাই মোক কৈ থ'লে ৰাতিপুৱা মই যোগাই দিবলৈকে চেষ্টা কৰোঁ। সেইটো লৈ মই চিৰিয়াছ। তাইৰ কামৰ প্ৰতি মই কোনোদিনে অৱহেলা কৰা নাই। তাইৰ কামটোক মই আন্তৰিক সমৰ্থন জনাইছোঁ, যদিও মোৰ ব্যক্তিগত একো তাই মোক সহায় কৰিব লগা হোৱা নাই। কিন্তু তাই মোক ব্যক্তিগতভাৱে মোৰ ৰাজনৈতিক জীৱনত বা মোৰ ঘৰুৱা
ঘৰখন চলোৱাত মোৰ মাক মোৰ বাইদেউহঁতক মোৰ পৰিয়ালক মোৰ বন্ধু সকলোকে তাই মোৰ কাৰণে যিখিনি কৰিব লাগে কৰিছে এজ এ কাপল আপোনালোক দুজন সকলোৱে অনুসৰণ কৰে দেই যে আপোনালোকৰ উন্নতি কামনা কৰিছোঁ আৰু এইখিনিতে পীযুষ হাজৰিকাই অসমীয়া ডেকা শক্তিক কি ক'ব অসমীয়া ডেকা শক্তিক মই অসমীয়া ডেকা শক্তিক অনুৰোধ কৰিছোঁ যে কাম কৰিবলৈকে উদ্যত হওক আন্দোলনটো কৰিব লাগিব কোনোৱে বেয়া কাম কৰিলে আন্দোলন কৰিবলৈকে মই কেতিয়াও না নকৰোঁ আন্দোলনো যোগাত্মক হ'ব লাগিব তাৰ লগে লগে কাম কৰিব লাগিব কোম্পানীত চাকৰি কৰিবলৈ যাওক মই হাতযোৰ কৰি কৈছোঁ বেয়া পোৱা নাই কিন্তু মোৰ এটাই অনুৰোধ আমাৰ আৰু ল'ৰা কম্পিটেণ্ট হ'ব লাগিব চ' দেট আমি ভিতৰৰ পৰা নিৰ্দেশ দিব পাৰোঁ বাহিৰৰ পৰা নহয় ভিতৰৰ এয়াৰ কণ্ডিশ্যন ৰুমৰ পৰা আমি এৰিব লাগিব পীযুষ হাজৰিকা ধন্যবাদ আপোনাৰ আজি গোটেই কথাখিনি মুকলি মনে আমি কথা পাতিলোঁ গোটেইখিনি কথা পতাৰ কাৰণে ধন্যবাদ জনাইছোঁ আমি আকৌ পিছলৈ লগ পাম আপোনাৰ উত্তৰোত্তৰ জীৱনৰ উন্নতি কামনা কৰিলোঁ এইখিনিতে আজি আমাৰ যোগাত্মক দৃষ্টিৰ অনুষ্ঠান সামৰণি পৰিল অহাবাৰ আৰু এজন জনপ্ৰিয় ব্যক্তিৰ লগত আমি কৰিম কথা পাতিম অসমৰ কথা অসমৰ ৰাজনীতিৰ কথা সংস্কৃতিৰ কথা আপোনালোকে চাই থাকিব যোগাত্মক দৃষ্টিৰে শ্যাম কানুৰ সৈতে ধন্যবাদ